কিন্তু এতিয়া সাজটো আমি দেখিছোঁ যে ইটছ কামিং এজ এ মানে ষ্ট্ৰং ব্ৰেণ্ড মানুহে লৈছে মানুহে চাইছে মানুহে জানিছে এৱেৰনেছ ক্ৰিয়েট হৈছে এইটো আইডিয়াটো কেনেকৈ আহিলে এইটো কিয় আহিল এইটো ধৰক এইটো মোৰ যদি কেপিটেল যদি ষ্টাৰ্টিং কেপিটেল ইজ মাই 10,000 rupees মোৰ দেউতাৰ পৰা লৈছিলোঁ সেইটো সেই তেতিয়াই ছমাহৰ পিছতে ঘূৰাই দিছোঁ এতিয়া টোটেল ইনভেষ্টমেণ্ট কিমান হৈ গ'ল গোটেই প্ৰজেক্ট আমি ধৰক প্ৰজেক্টবোৰত ইনভেষ্ট কৰি থাকোঁ ধৰক এতিয়া সেইটো হিচাপত আমি ধৰক ইমান হেৰি নকৰোঁ আৰু ধৰক কিমান আমি টাৰ্ণ অভাৰটো চাওঁ ইয়েৰলি টাৰ্ণ অভাৰটো বাহুবলী আমাৰ ইয়েৰলি টাৰ্ণ অভাৰ পিপল আৰ ভেৰি হেপী উইথ বাহুবলী এক্স হোৱাট ইজ দ্য মানে ইন'ভেশ্যন ডেট ইউ হেভ পুট ইনচাইড যে এনেকুৱা কি বস্তু দিলা যিটো কাৰণে মানুহে ইমান আজি বাহুবলীক ভাল পায় নহয় চাওক আপুনি ঠিক জেইলুডৰ এখন দোকানৰ পৰা লৈছিলোঁ তাৰপিছত মই সেই জেইলুডৰ মই চিনি পাওঁ তেওঁ মানুহজনক তেওঁক ফোন কৰিলোঁ যে এখন দোকানত তাৰপিছত তালৈ মই পঠালোঁ আৰু এজন ল'ৰাজনক গৈ ওলালে গৈ যে নহয় তেওঁ মানে লৈছিলে সেইদিনাখন তেওঁক যিটো কাৰ্টুন বিকিলে তেওঁ বাহুবলী নাছিলে তেওঁৰ হাতত মানুহজনে খুব ইনচিষ্ট কৰাৰ কাৰণে বাহিৰৰ কণী আছিলে তেওঁ সেইটোকে দি দিলে তেওঁ ভাবিলে যে কিনো গম পাব মানুহে কণীটো একেই আৰু বুলি কি গম পাব চ' তেতিয়া মোৰ লাগিলে যে এইটো কেনেকৈ ৰখা যায় তেনেকৈতো বেছি দিন ৱেলকাম টু আনাডাৰ এপিছ'ড অফ হেল্ডিকাষ্ট বাই ইমাৰ্জেল.in হেল্ডিকাষ্ট হৈছে আমাৰ এটা অসমীয়া পডকাষ্ট য'ত আমি তিনি ধৰণৰ কথা পাতোঁ এক নম্বৰ হ'ল হেল্থ কেয়াৰ এৱেৰনেছ দ্বিতীয় হৈ গ'ল এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ আৰু তৃতীয় হৈ গ'ল মটিভেশ্যন বা ইনস্পিৰেশ্যন প্ৰতিটো হেল্ডিকাষ্টৰ এপিছ'ডত আমাৰ লগত এনেকুৱা এজন অসমীয়া ব্যক্তিত্ব উপস্থিত থাকে যাৰ যিয়ে নিজৰ লাইফত যথেষ্ট ছাকচেছ এচিভ কৰিছে অলৰেডি আৰু তেওঁ এইটো কৰিবলৈ সক্ষম যে অসমৰ আৰু এটা জেনেৰেশ্যনক ৰাস্তা দেখুৱাবলৈ বা ইনস্পায়াৰ কৰিবলৈ সক্ষম আৰু ইমাৰ্জেল.in হৈছে আমাৰ এটা হেল্থ টেক ষ্টাৰ্টআপ যাৰ দ্বাৰা আমি গোটেই অসমলৈ এই স্পেচিয়েলাইজ হেল্থ কেয়াৰটো গুৱাহাটীৰ পৰা গাঁৱলৈ বুলি লৈ গৈ আছোঁ যাতে মধ্যবিত্তৰ কাৰণে আমাৰ এই অনুষ্ঠানটো উৎসৰ্গিত যাতে মধ্যবিত্তই কম দামত আৰু একে মানদণ্ডৰে গোটেই অসমতে চিকিৎসা সেৱা সহজতে মোবাইলৰ পৰা এক্সেছ কৰিব পাৰে তো আজি আমাৰ এই হেল্ডিকাষ্টৰ এপিছ'ডটোত আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে তেওঁৰ নামেই পৰিচয় বহুতে জানে বহুতে নাজানে তেওঁৰ নাম হ'ল আকাশ গগৈ আৰু তেওঁ হ'ল অসমত বিখ্যাত বাহুবলী এক্সৰ তেওঁৰ প্ৰতিষ্ঠাতা লগতে তেওঁ এতিয়া সাজ বুলি আৰু এটা ব্ৰেণ্ডো ষ্টাৰ্ট কৰিছে এই দুটা ব্ৰেণ্ড যিহেতু খুব প্ৰমিনেণ্ট আৰু মানুহে জানে চিনি পায় তাৰ বাহিৰেও তেওঁৰ অন্য কিছুমান আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বা তেওঁৰ কিছুমান বিজনেছ আছে সেইখিনিও আমি জানিম কিন্তু চবতকৈ ডাঙৰ কথা আজি আমি এইটো জানিব চেষ্টা কৰিম যে এই আকাশ গগৈ আজিৰ যিটো তেওঁৰ প্ৰতিষ্ঠা এইখিনি লেভেললৈ তেওঁ কেনেকৈ আহিল কাৰণ তেওঁ এদিনাখন এজন সাধাৰণ যুৱক আছিল সাধাৰণ ছাত্ৰ আছিল তাৰ পৰা এইখিনিলৈ আহিবলৈ তেওঁৰ এই জাৰ্ণিটোৰ বিষয়ে জানিম তেখেতৰ দুখ কষ্ট চেলেঞ্জেছ গোটেইখিনি বস্তু আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰিম তো আজি আমি আহক আপোনালোকে চাই থাকক আৰু উপভোগ কৰক এই অনুষ্ঠানটো আকাশ যোৰহাটৰ পৰা আহি আজি গুৱাহাটীত আমাৰ লগত জইন কৰাৰ কাৰণে অশেষ ধন্যবাদ আৰু তোমাক আজি ইয়াত পাই পেলাই আমাৰ এই হেল্ডিকাষ্ট অনুষ্ঠানটো ধন্য হৈছে বুলি ক'ব লাগিব আমি সদায় প্ৰতিটো এপিছ'ড ষ্টাৰ্ট কৰোঁ যে তোমাৰ লাইফৰ আৰ্লি লাইফ যে ক'ত পঢ়িছিলা কেনেকৈ ষ্টাৰ্ট কৰিছিলা এইখিনি বিষয়ে আমাক জনোৱা ঘৰ ক'ত ধন্যবাদ প্ৰথমতে আপোনালোকে আজি এই অনুষ্ঠানটোত মতাৰ কাৰণে মই খালি ইয়াতে এটা ক্লেৰিফাই কৰোঁ মোৰ নামটো কমপ্লিট নামটো আকাশজ্যোতি গগৈ আকাশ গগৈ মানে ধৰক কি হয় সেইটো ফেচবুক নাম এতিয়া মানে ফেচবুক নাম এনেকৈ ক'লোঁ কাৰণ সেই ফেচবুকত বা ছ'চিয়েল মিডিয়াত প্ৰথমতে যেতিয়া নামটো চাৰ্চ কৰা হয় এইটো নাম আছে নাই আকাশজ্যোতি গগৈ অলৰেডি মোৰ চিনাকি দাদা এজন অলৰেডি আছিলে আকাশজ্যোতি গগৈ বুলি গতিকে যোৰহাটৰ হয় তেখেতো গতিকে সেইকাৰণে আকাশ গগৈ কৰিব লগা হ'ল আৰু সেইটোতে প্ৰায় বহুতে সেইটোতে চিনি পায় 90% মানে মাজত জ্যোতিটো আছে যে গম নাপায় গতিকে সেইটো এবাৰ ক্লেৰিফাই কৰি দিছোঁ এক নম্বৰ কথা আৰু দুই নম্বৰ কথা হৈছে মোৰ ঘৰ মই বৰ্তমান মোৰ ঘৰত থাকোঁ যোৰহাটত মোৰ মা দেউতাও থাকে আমি একেলগে মোৰ সৰু ছোৱালী এজনীও আছে ৱাইফ চ' মই পঢ়া শুনা কৰিছিলোঁ স্কুলিং কৰিছিলোঁ যোৰহাট গভ বইজ স্কুলৰ পৰা যোৰহাট গভ বইজ স্কুল যোৰহাটৰ পৰা আৰম্ভ কৰা কিন্তু মই প্ৰথম LP স্কুল কৰিছিলোঁ শিৱসাগৰত আচ্ছা কিহৰ কাৰণে মোৰ দেউতা চাকৰি সূত্ৰে কৰ্মসূত্ৰে দেউতা ONGCত চাকৰি কৰিছিলে ONGCত তেখেতে মোৰ এনে জন্ম হৈছে দিল্লী মই এয়াৰফ'ৰ্চ হস্পিটেলত মোৰ জন্ম দেউতা তেতিয়া এয়াৰফ'ৰ্চত চাকৰি কৰিছিলে দেউতা এয়াৰফ'ৰ্চত চাকৰি কৰিছিলে 82ত তেওঁ
মানে ভলণ্টিয়াৰ যিটো 15 ইয়াৰ্ছত ৰিটায়াৰমেণ্ট ল'ব পাৰে লৈ তেওঁ এক্স ছাৰ্ভিচমেন হিচাপে তেওঁ NGCত চাকৰি ওলালে তেতিয়া পালে তেওঁ 82 মানত 82তে পাইছে তেওঁ বোলে জাষ্ট এৰি আহি লগালগ 3 নে 6 মাহমানৰ ভিতৰত তেওঁ আকৌ চাকৰি পালেই বেলেগ এটা চাকৰি তেতিয়া ধৰক এক্স ছাৰ্ভিচমেনৰ কাৰণে খুব ফাষ্টো আছিলে চাকৰি পোৱাৰ হেৰিখিনি অপশ্যনটো তেতিয়া তাৰপিছত তেওঁ শিৱসাগৰতে জইন কৰিলে যিহেতু দেউতাৰ হোম ডিষ্ট্ৰিক্ট শিৱসাগৰে হয় বৰহাট হয় দেউতাৰ ঘৰ আমাৰ মোৰ ককাহঁতৰ ঘৰ চ' শিৱসাগৰ LP স্কুল মই লক্ষ্মীনগৰত আছিলোঁ ভাড়াঘৰত তেতিয়া গতিকে শিৱসাগৰ লক্ষ্মীনগৰ LP স্কুলৰ পৰাই মই প্ৰাথমিক শিক্ষা কৰা প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ মই তাতে পঢ়িছিলোঁ আৰু 5ত তেতিয়া আমি দেউতাই যেতিয়া পেট খৰচৰ কাৰণে ইয়াত প্লেন কৰিলে যোৰহাটত থকাৰ কাৰণে তেতিয়া 5ত যোৰহাটলৈ শ্বিফ্ট কৰা হ'ল যোৰহাটলৈ শ্বিফ্ট কৰিলোঁ তেতিয়া মই 5ত যোৰহাট গভটত নাম লগালোঁ আহি পিনি গভৰ্ণমেণ্ট বইজত নাম লগালোঁ চ' গভৰ্ণমেণ্ট বইজৰ পৰা স্কুলিং কৰা মেট্ৰিক পৰীক্ষা দিছোঁ হায়াৰ ছেকেণ্ডেৰী মই যোৰহাট JB কলেজৰ পৰা কৰিছোঁ তাৰপিছত মই বেংগলোৰ ইউনিভাৰ্চিটিৰ পৰা মই কম্পিউটাৰ ছায়েন্সত কৰা তাৰপিছত 2001ত কমপ্লিট কৰিছোঁ চ' তাত কমপ্লিট কৰাৰ পিছত প্ৰায় 6 মাহমান মই মানে বেলেগ তাতে ধৰক চাকৰি সূত্ৰে বা চাকৰি বিচাৰিলোঁ বেংগলোৰতে আৰু এটা কোম্পানীত মই চাকৰি কৰিছিলোঁ প্ৰথম কিন্তু কোন কোম্পানীত চাকৰি কৰিছিল মই তেতিয়া ধৰক এটা ষ্টাৰ্টআপ কোম্পানী এটা আছিলে ষ্টাৰ্টআপ কোম্পানী মই যিটো নামটো তেতিয়া তাৰপিছত 2001তে ষ্টাৰ্ট হৈ গৈছিলে আমাৰ বেংগলোৰ ষ্টাৰ্ট মানে তেতিয়া সেইটো প্ৰায় বুম আৰু মানে যিখিনি ছফ্টৱেৰৰ বুম এটা আছিলে ন চব এতিয়া উইপ্ৰ বহুত দিন হোৱা নাই উইপ্ৰ যদি এইটোৰ হেৰি ইনফ'চিছ উইপ্ৰ বা লাষ্ট তাৰ মানে 10-15 ইয়াৰ্ছ আগৰ পৰা কোম্পানীবোৰ হৈছে আৰু হয় ছফ্টৱেৰ বুম এৰাউণ্ড 95 মানৰ পৰা বহুত ডাঙৰ বুম এটা হৈ আছিলে ধৰক 94-95 মানৰ পৰা গতিকে 2000 মানত বহুত ডাঙৰ হৈ গ'ল চ' তেনেকুৱা ধৰণৰ কিন্তু মোৰ যিহেতু সৰুৰ পৰাই কওঁ বা কলেজত পঢ়া দিনৰ পৰাই মোৰ নিজে কিবা এটা কৰিব মন আছিলে নিজে কেনেকৈ কিন্তু মই একো জনা নাছিলোঁ যে কিনো কৰিম কাৰণ তেতিয়া ধৰক আজিৰ দিনৰ নিচিনাকৈ এণ্টাৰপ্ৰিনাৰশ্বিপ বুলিতো কোনো ৱৰ্ডটোৱে হয়তো নাছিলে মানে সদায় আমিতো শুনা নাছিলোঁ এনকাৰেজমেণ্টটো নাছিলে আমিতো মানে আছে ৱৰ্ডটো ডিক্সনেৰীটো মানে অভাৰঅল আছে কিন্তু সেই কলেজত বা তেনেকুৱা প্ৰচলিত নহয় এণ্টাৰপ্ৰিনাৰশ্বিপ কি বস্তুটো যদিও মানে কি আৰু তেতিয়া যদি মই চাকৰি কৰা নাই মানে মই বিজনেছমেন বা বিজনেছ কৰিব আহিছোঁ মই বিজনেছমেন চ' এণ্টাৰপ্ৰিনাৰ শব্দটোৱে মানে প্ৰচলিত নাছিলে চ' যেতিয়া ঘূৰি আহিছোঁ মানে তেতিয়া ঘৰততো ধৰক দেউতাই যেতিয়া চাকৰি কৰি আছে ONGCত চাকৰি কৰি আছে ঘৰত ধৰক মাহঁতেও বা কোনেও নাভাবে কাৰণ সৰুৰ পৰা পঢ়া শুনাটো ইমান বেয়া নাছিলোঁ লগৰ ল'ৰা বহুতে ধৰক তেতিয়া ভাল কোম্পানীত চাকৰিও কৰিছে বা হয়তো ময়ো আৰু অলপ দিন থকি বিচৰা হ'লে চাকৰি ভাল পালোহেঁতেন আৰু বহুতে সেইটো সময়ত তাৰ 1-2 বছৰ পিছত আমেৰিকা গৈছে কোনোবা জাপান গৈছে গতিকে চবেই সেইটো আমাৰ মিডল ক্লাছ ফেমিলিৰ পৰা অহা মানুহ দেউতা যিহেতু চাকৰি কৰিছিলে গতিকে চবেই বিচাৰে কি ল'ৰাটোৱে পঢ়া শুনা কৰিছে বেংগলোৰ নিচিনা জেগাত পঢ়া শুনা কৰিছে গতিকে তাতে থাকক তাতে চাকৰি কৰক বা তাৰ পৰা আৰু বাহিৰলৈ যাওক সেইটোতো চবেই বিচাৰে মাক দেউতাকে গতিকে মই ঘূৰি অহাৰ ডিচিশ্যনটো ঘৰত ভাল পোৱা নাছিলে বিশেষকৈ মানে অভাৰঅল চবৰ পৰা মই গম পাওঁ ধৰক কিন্তু দেউতা আছিলে এনেকুৱা দেউতাই ধৰক মানে অলপ ছাপৰ্ট কৰিছিলে যে ঠিক আছে কিবা কৰিব বিচাৰিছে চ' তেতিয়া মই আহি মোৰ লগৰ এজন আছিলে অংকুৰ আমি দুইজনে একেলগে এটা কোম্পানী ষ্টাৰ্ট কৰিলোঁ তেতিয়া তো মেভৰিক টেকন'লজিছ বুলি কোম্পানী টেকন'লজিছ বেচিকেলি তাৰ আগতো আচলতে তাৰ আগত সেয়েহে কি কৰিম মানে বেচিকেলি কাৰণ আমি টেকন'লজি লাইনৰ আছিলোঁ গতিকে আমি টেকন'লজি লাইনটোৱে কিবা কৰিব বিচাৰিছিলোঁ তেতিয়া প্ৰথমতে আমি ষ্টাৰ্ট কৰিছিলোঁ আমি হয়তো তেতিয়াৰ দিনত সেই UPS ইনভাৰ্টাৰ যিবোৰ আহিছিলে এতিয়া নতুন অলপ মানে এতিয়া মাৰ্কেটটোত ধৰক ইয়াত মেনুফেকচাৰ নাছিলেই প্ৰায় অসমত নাছিলে মেনুফেকচাৰ এতিয়া সেইটোত প্ৰথমতে কৰিম বুলি প্লেন কৰিলোঁ UPS বা ইনভাৰ্টাৰ আমি বনাম চ' কি কৰিবলৈ তাৰ কাৰণে আমি তেতিয়া সেই দিল্লীত কিছুমান কোম্পানী আছিলে সিহঁতৰ পৰা চাৰ্কিট আনি আমি ইয়াত এছেম্বলিং কৰি আমি ইয়াত বনাইছিলোঁ তেতিয়া মেভৰিক টেকন'লজি ষ্টাৰ্ট কৰিছিলোঁ 2002 মানত কৰিছিলোঁ বহুতত দিছিলোঁ বহুত হয়তো এতিয়াও চলি আছে বহুতত সেই তেতিয়া দিয়া চ' সেইটো এটা আছিলে ভেঞ্চাৰ চ' সেইটো সময়তে কিবা হেৰিত মানে IIT গুৱাহাটী তেতিয়া জাষ্ট ষ্টাৰ্ট হৈছে IIT গুৱাহাটী যিটো টেম্পৰাৰী কেম্পাছ তাত
2002 2 96 মানত IIT গুৱাহাটী ষ্টাৰ্ট হৈছে, পাণবজাৰত আছিলে তেতিয়া। তাৰ পৰা সেই 2000 মানত হেৰিলে চিফ্ট কৰিছে, মানে নৰ্থ গুৱাহাটী চিফ্ট কৰিছে। নৰ্থ গুৱাহাটীত এতিয়াও কেম্পাছটো নহয়, পুৰণা যিটো টেম্পৰী কেম্পাছ আছিলে, তাত কাম চাম চলিছে। তাত সেই ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টত তেতিয়া আমি এজন ছাৰ আছিলে আমাৰ, ডক্টৰ অনুপ গগৈ ছাৰ, তেওঁ বৰ্তমান ঢুকালে। তেতিয়া তেওঁৰ ওচৰত গৈছিলোঁ যে এনেকৈ আমি হেৰি কৰি আহিছোঁ, কিছুমান আমি তেনেকুৱা মানে প্ৰজেক্ট বা তেনেকুৱা ধৰণৰ কাম ৰিলেটেডে গৈছিলোঁ তেওঁৰ ওচৰত। আমি যেতিয়া গৈছিলোঁ বা এডভাইচ ল'বলৈ গৈছিলোঁ, তেওঁ তেতিয়া ক'লে, তেওঁ নিজেও যথেষ্ট এণ্টাৰপ্ৰিনৰ হেৰি কৰে সেইটো সময়ত, বা তাৰ আগতো আমি শুনিছিলোঁ। গতিকে তেওঁ তেতিয়া ক'লে যে তোমালোক অসমীয়া ল'ৰা, তো তোমালোক এনেকুৱা লাইনৰ পৰা অহা, মোৰ এটা প্ৰজেক্ট এটা আছে, মোৰ কাৰণে এটা প্ৰডাক্ট বনাব পাৰিবা নেকি? তেনেকুৱা সেই আমি ইলেক্ট্ৰনিক কম্পনেণ্ট ৰিলেটেড এটা প্ৰডাক্ট তেওঁ এখন চাৰ্কিট এখন বনাব দিছিলে। তেওঁলোকে সেইটো এটা ইছৰোৰ লগত প্ৰজেক্ট এটা কৰি আছিলে, ইছৰোৰ লগত। চ' মাইক্ৰ' কণ্ট্ৰলাৰ বেছ এখন কাৰ্ড আছিলে, যিখন কাৰ্ড তেওঁলোকে এই ডাউনলিংক আপলিংকৰ কাৰণে লাগে। চ' সেই কাৰ্ডখন আমাক কৰিবলৈ দিলে যে তোমালোকে এইখিনি বেলেগ খুব R&D কৰিবলৈ ইমান দিগদাৰ নাই, ডিজাইনটো দিলে এইখিনি কম্পনেণ্ট লগাই মোক কাৰ্ড এনেকুৱা কিমান পিচ লাগে বনাই দিব লাগে। ত' দিছ ৱাজ এ ফাৰ্ষ্ট অৰ্ডাৰ ফৰ আছ। আচ্ছা। চ' আমি কৰিলোঁ, 100% ছাকচেছ হ'লোঁ বুলিও ক'ব নোৱাৰোঁ প্ৰডাক্টটোত, কিন্তু এটা পৰ্যায়লৈকে আমি কামটো কৰিলোঁ। সেই প্ৰডাক্টটো কাম কৰোঁতেই প্ৰায় আমি 1.5 বছৰমান IIT গুৱাহাটীত আছোঁ। 1.5 বছৰমান IIT গুৱাহাটী লেবতে কাম কৰোঁ। 2002 1.5 বছৰমান তেওঁলোকৰ যিটো ইলেক্ট্ৰনিক্স লেব, তাতে থাকোঁ তেওঁলোকৰ। গতিকে সেইটো মানে এতিয়া যিটো ধৰক আপুনি যিবোৰ ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, যিবোৰ যে ইনকুবেশ্যন, যিবোৰ SMS লাইক ডেট, কিন্তু সেইটো সময়ত ইনকুবেশ্যন বুলি শব্দটো নাছিলে মাৰ্কেট। চ' আনঅফিচিয়েলি মানে ওৱান অফ দ্য ফাৰ্ষ্ট ইনকুবেটৰ আমি IIT গুৱাহাটী যদি চাওঁ সেইটো সময়ত। তাৰপিছত ধৰক ঠিক আছে, সেইখিনি আমি সেই তেতিয়া তাতে থাকোঁতেই দেখিলোঁ যে তাত যিবোৰ তেনেকুৱা ধৰণৰ ইকুইপমেণ্টছ, মেচিনছ, ছফ্টৱেৰছ লাগে, বহুত হাই এণ্ড ছফ্টৱেৰ ইকুইপমেণ্টছ তেওঁলোকে লয়। সেইবোৰ কিছুমান স্পেচিফিক কোম্পেনী আছে, বহুত কোম্পেনী। তাৰ যিবোৰ অফিচবোৰ দেখোঁ, ৰিজনেল অফিচ হয়, কেলকাতা হয়, বা কোনোবা তেওঁলোক বেংগলোৰত অফিচ থাকে, তাৰ পৰা আহে মানুহ ইয়াত, তেওঁলোকৰ প্ৰমোট কৰে, তেওঁলোকে মানুহ আহে। তেতিয়া আমি চাই দেখিলোঁ যে এইটো কামটো আমি কৰিব পাৰোঁ দেখোন, সেই বস্তুটো তাৰমানে আমি কৰিব পাৰোঁ। তেতিয়া অসমৰ তেনেকুৱা তেতিয়া নাছিলে। তেতিয়া চ' তাৰ পৰাই তেনেকৈ হেৰি কৰি আমি কিছুমান কোম্পেনী কণ্টেক্ট কৰিলোঁ, নিজেও আমি সেইখিনি কৰি, ডেট ৱাজ এ ষ্টাৰ্টিং ফৰ মেভৰিক টেকনলজিজ। অ'কে, মানে মেভৰিক আগে আহিছে নে IIT আগত আহিছে? IIT আগত আহিছে। IIT আছে। IIT তাৰ কেৱল 5-6 বছৰটো 95-96 মানৰ পৰা। সেইটো কাৰণে তোমাৰ IIT এণ্ট্ৰেঞ্চ মানে য'ত কাম কৰিছিলে লেবত, সেইটো প্ৰথম আছিলে নে মেভৰিক আগতে ষ্টাৰ্ট কৰিছে? আমি মেভৰিকটো ষ্টাৰ্ট কৰিছোঁ, অলৰেডি ষ্টাৰ্ট কৰিছোঁ, জাষ্ট 6 মাহ ইনভাৰ্টাৰ অলৰেডি বনাইছোঁ। তাৰপিছত আমি IIT গুৱাহাটীত গৈছোঁ, তেনেকুৱা ধৰণৰ সেইটো হেৰি আছিলে। সেইটো আকৌ ফাৰ্ডাৰ তাৰমানে হেৰি হ'ল আৰু মেভৰিক আৰু ডাঙৰ হ'ল সেইটো কাৰণে। 2000 তেতিয়াতো ধৰক সেইখিনি কাম কৰিবলৈকে ধৰক কেপিটেল লাগে। এতিয়াও মনত আছে, ঘৰত দেউতাৰ আমি 10,000-20,000 টকা লৈছিলোঁ ঘৰৰ পৰা, সেই কামটো যিটো IIT গুৱাহাটীৰ পৰা দিয়া প্ৰজেক্টটো। ঠিক আছে, তাৰপিছতো ধৰক কোম্পেনীবোৰ কণ্টেক্ট কৰি IIT গুৱাহাটীতে আমি কিছুমান বহুত তেওঁলোকৰ ধৰণৰ চলিউশ্যনছ, যিবোৰ কি ৰিকুৱাৰমেণ্ট, কাৰণ নতুন তেতিয়া বনি আছে, আকৌ মেইন চিফ্ট কৰিব ধৰক ডাঙৰ এতিয়া যিটো কেম্পাছলৈ, তেওঁলোকৰ ৱৰ্কশ্বপ, তেওঁলোকৰ লেবছ চবতে ধৰক আমি ট্ৰাই কৰিলোঁ ধৰক কেনেকুৱা ধৰণৰ বেষ্ট কোম্পেনীজ আছে। আমি এজ এ লাইজেনিং এজেণ্ট হিচাপে কাম কৰিলোঁ কোম্পেনীবোৰ, কাৰণ আমাৰতো সেইটো সময়ত পইচা নাই ইনভেষ্ট কৰিবলৈ। মোক যদি কোনোবাই তেতিয়া 1 কোটি টকা অৰ্ডাৰ, য়েছ ছাৰ্ভিচ, লাইজেনিং এজেণ্ট এণ্ড ছাৰ্ভিচ, কাৰণ আমি নিজে ইলেক্ট্ৰনিক আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰ, গতিকে সেইখিনি আমি নিজে কৰিবলৈ চেষ্টা কৰিলোঁ, যাতে আমি সেইখিনি ছাৰ্ভিচ ছাপৰ্ট কেনেকৈ দিম কোম্পেনীক। এইটো কোম্পেনীবোৰ কনভিন্স কৰিলোঁ যে আপোনালোকৰ মানুহ ইয়ালৈ নপঠালেও হ'ব, আপোনালোকৰ বিজনেছ প্ৰমোট কৰিব লাগে, উই আৰ হিয়েৰ, ছাৰ্ভিচ দিব লাগে, উই আৰ হিয়েৰ। গতিকে সেইটো আমি ষ্টাৰ্ট কৰিলোঁ, ডেট ৱাজ দ্য ষ্টাৰ্টিং হেৰি। মানে প্ৰত্যেক মুহূৰ্তত তোমাৰ বদলি আছে, প্ৰথমে মেনুফেকচাৰিং, তাৰপিছত একজেক্টলি, কাৰণ ধৰক ইভলভিং, কাৰণ সেইটো সময়ত ধৰক আপুনি মেনুফেকচাৰিং এতিয়াৰ যি নিচিনাকৈ কেইবাটাও ফেক্টৰ আছিলে, মেনুফেকচাৰিঙত আমি যাব নোৱাৰোঁ কাৰণ পইচা লাগে, আৰু সেইটো সময়ত গভৰ্ণমেণ্ট বেংকৰ লোন হেৰিটো ইমান ইজি নাছিলে আজিৰ নিচিনা, প্ৰায় নেপায় নিচিনা। আপোনাৰ ওচৰত পইচা থকা মানুহে লোন পায়, পইচা নাথাকিলে আপুনি লোন নাপায়। পইচা যদি নাই, আজিকালি দিনৰ নিচিনা নহয়, ষ্টাৰ্টআপ আছে, আপুনি আইডিয়া এটা লৈ যাওক, আপোনাক পইচা দিয়া মানুহ বহুত ওলাব, ইভেন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ওলাব, আছাম ষ্টাৰ্টআপ আছে, বেলেগ ষ্টাৰ্টআপ, বেলেগ PSUবোৰৰ নিজৰ আছে।
বা এতিয়া আপুনি এইটো আফটাৰ ক'ভিড সেইটো যে MSME যিটো হেৰি আপুনি একো আপোনাৰ গেৰাণ্টি নথকাকৈ 2% ইণ্টাৰেষ্ট বেছিকৈ ল'ব বেংকে, কিন্তু আপোনাক পইচা দি দিব। আপুনি 1 কোটি টকা বিচাৰে আপোনাক দি দিব, খালি নৰ্মেল ইণ্টাৰেষ্টতকৈ 2% বেংকে বেছি ল'ব। চ' কিন্তু তেতিয়াতো কোনো অপশ্যন নাই, 50,000 কি 1 লাখ টকাৰ লোন এটা বিচাৰি যাবলৈও দিগদাৰ। চ' গতিকে সেইটো কাৰণে মই দেখিলোঁ যে কি দিছ ইজ দ্য অপশ্যন কি এইটোৱে আমি অলপ কেপিটেল গেইন কৰিব পাৰিম। চ' সেই যেতিয়া ষ্টাৰ্টিং 2002-2003 ষ্টাৰ্ট কৰি আমি মেভৰিক টেকন'লজি যেতিয়া এটা ভাল কোম্পানী, আমি ছিষ্টেম ইণ্টিগ্ৰেশ্যনৰ কাম কৰোঁ, যথেষ্ট স্কিলৰ কাম কৰোঁ। অসমৰ নৰ্থ ইষ্টতো কৰোঁৱেই, নৰ্থ ইষ্টত য'ত প্ৰজেক্টছবোৰ থাকে আমি এনে কিছুমান PSCটো কাম কৰোঁ, অইল হওক, তাৰপিছত ডিফেন্সত কৰোঁ, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, আৰ্মি, তাতো আমি কাম কৰোঁ। বহুত কাম কৰিছা মেভৰিকত? হয়, বহুত কাম কৰিছোঁ। চ' বৰ্তমান আমি কিছুমান এতিয়াও আছে মেভৰিক? চলি আছে, আমাৰ হৈছে অলমষ্ট 25 মানে মানুহ আমাৰ আছে, আৰু মেইনলি অল আৰু ডিপ্ল'মা এণ্ড গ্ৰেজুৱেট ইঞ্জিনিয়াৰ্ছ, যিখিনি মানুহ অলৰেডি কাম কৰি আছে। আৰু আমি ধৰক বেলেগ ষ্টেটতো যাওক, মধ্যপ্ৰদেশ, গুজৰাট, আমি তেনেকুৱাতো প্ৰজেক্ট কৰি আছোঁ। অসমৰ বাহিৰত নৰ্থ ইষ্টৰ যিমানখিনি। এইখিনি কথা মানুহে কিন্তু নাজানে, আজি প্ৰথম জানিব পাৰিছে চাগে পাব্লিকলি। যিখিনি চিনি পায় ধৰক জানে, আৰু ময়ো ধৰক ইমানো এইবোৰ কৈ থাকিব নিবিচাৰোঁ, আমি যিটো ফিল্ডত কাম কৰোঁ ধৰক এইটো অলৰেডি। চ' এইখিনি বস্তু মানে আমি কেনেকৈ ইভলভিং হৈছোঁ। মোৰ এটা সৰু কুৱেশ্যন এটা আছে। প্ৰফেশ্যনেলি ইউ আৰ ট্ৰেইনড এজ এ মানে কম্পিউটাৰ ইঞ্জিনিয়াৰ। তাৰ পৰা এই যে মনটোতো আছিলেই যে মই এণ্টাৰপ্ৰেনিউৰ হ'ম বা কি হ'ম, কিন্তু ফাইনেলি এতিয়াতো তুমি বহুতখিনি ষ্টাৰ্টআপ অলৰেডি আৰম্ভ কৰি দিছা। মোৰ আমি কুৱেশ্যন আহি থাকিম, কিন্তু প্ৰথম এই যে মেভৰিক মানে হাউ ডু ইউ চি ইউৰ লাইফ ইফ ইউ লুক বেক, যে মই ইউ আৰ ডেষ্টিনড অৰ মানে তুমি ইউ আৰ ইভলিউটিং? চ' ডেষ্টিনড বুলিও ক'ব পাৰে, কাৰণ মইতো চাকৰি কৰিছিলোঁ, বাছ ঘৰতো চাকৰি কৰা বিচাৰিছিলে। এতিয়া হয়তো চাকৰি কৰি ক'ৰবাত হয়তো ইণ্ডিয়াৰ বাহিৰতে ক'ৰবাত থাকিলোহেঁতেন, বা মোৰ লগৰ যিখিনি ল'ৰা ছোৱালী আছিলে চব প্ৰায়ভাগেই 80-90% বাহিৰতে থাকে। গতিকে সেইটো এটা অপশ্যন। কিন্তু সেইটো যেতিয়া চাকৰি নকৰিলোঁ, প্ৰথম যেতিয়া ষ্ট্ৰাগলিং এই 2002 পৰা 6-7 মানে নেক্সট 5-6 years বহুত ষ্ট্ৰাগলিং। তেতিয়া সেইটো আজিকালি দিনৰ নিচিনা সেইটো নাছিলে ষ্ট্ৰাগল, আপুনি সেইটো গম পাব। সেইটো সময়ত ষ্ট্ৰাগলিং বহুত বেছি ষ্ট্ৰাগলিং। গতিকে সেইটো সময়ত কেতিয়াবা ভাবোঁ যে নাই ইমান কষ্ট কৰি আছোঁ, এতিয়া সেইটো সময়ত ধৰক 5-6 বছৰ পিছত লগৰ ল'ৰাই কোনোবাই গাড়ী কিনিছে, কোনোবাই ফ্লেট কিনিছে। গতিকে তেতিয়া ভাবোঁ যে ফৰেনতে থাকে বহুতে, ধৰক আহে, সিহঁতৰ লাইফষ্টাইল বেলেগ হয় সিহঁতৰ। গতিকে তেতিয়া লাগে যে ভুল কৰিলোঁ নেকি, লেফ্ট বিহাইণ্ড, মানে ভুল কৰিলোঁ নেকি যে 5-6 বছৰ 7 বছৰ। কাৰণ প্ৰথম সেই 2002 to 2010 মানলৈকে ডেট ৱাজ সেইটো সময়ত তুমি মানে কেনেকৈ এইটো নিজকে কেনেকৈ ফাইট কৰিছিলা? নাই, সেইটোৱে ধৰা সেইটোৱে বুজাওঁ চাওক, কাৰণ যিহেতু নিজে অপশ্যনছটো লৈছোঁৱে, গতিকে ফাইটটো কৰিবই লাগিব। আমি ফাইট কৰিবই লাগিব এক্সিষ্টেঞ্চৰ কাৰণে, নিজৰ এক্সিষ্টেঞ্চ। তেতিয়া বিয়া পাতিছোঁ, তেতিয়া নতুন চব গোটেই সেইখিনি লৈছোঁ, গতিকে ৰেচপনচিবিলিটিছখিনি, গতিকে সেইটোতো কৰিবই লাগিব। গতিকে সেইটো আৰু ধৰক তাত আৰু মই সেইটো ভবা নাই যে এইটো যে নকৰিল মানে এইটো ডু অৰ ডাই চিটুৱেশ্যন। কিন্তু এনেকুৱা চেল্ফ ডাউট আহিছিল নাই, যদি মই নহওঁগৈ, মই যদি নোৱাৰোঁ কৰিব, এনেকুৱা চেল্ফ ডাউট? নহয় চাওক, আচলতে মোৰ সেইটো কিন্তু মোৰ সেই কনফিডেঞ্চটো আছিলে নিজৰ ওপৰত। মানে হ'ব পাৰে যে মই কি কৰিম, ধৰক যে এনেকুৱা নহয় যে মই গাড়ী 10-5খন কিনিম বা ফ্লেট কিমান সেইটো তেনেকুৱা টাৰ্গেট মই লৈ কাম কৰাই নাছিলোঁ কেতিয়াও আগৰ পৰাই। মই সদায় শ্বৰ্ট টাৰ্গেট মোৰ, মই ইমান লং টাৰ্গেটত কাম কৰাই নাই কোনোদিন। নেক্সট এই ফাইনেন্সিয়েল ইয়েৰটো, অহা ফাইনেন্সিয়েল ইয়েৰটো মই সেইটো টাৰ্গেটতে কাম কৰোঁ সদায় আমি এতিয়াও আমি। গতিকে যে ইমান লং মই নেক্সট 5 yearsত এইটো কৰিমগৈ, নেক্সট ইমান চিন্তা কৰিতো লাভ নাই, কাৰণ আমি এতিয়া যিখিনি কৰি আছোঁ সেইটোকে আগবঢ়াই লৈ যাব লাগিব। কিন্তু বেচিকেলি সেইটোৱে আৰু মানে মোক সেই কনফিডেঞ্চটো আছিলে, ধৰক মই সেই ডাউটটো অহা নাছিলে, কিন্তু সেই ডাউটটো কেতিয়াও অহা নাছিলে, কাৰণ এইটো মই নিজে চুজ কৰি লোৱা এটা হেৰি। গতিকে তাত কোনো কোৱা নাই যে এইটোৱে কৰিব লাগিব বুলি। গতিকে সেইকাৰণে সেই ডাউটটোত মই কেতিয়াও তাত মই অহা নাই, সেই ডাউটটো অহা নাই। এতিয়া ইণ্ডাষ্ট্ৰীৰ ভিতৰত আমাৰ ইণ্ডিয়াত বেলেগ বেলেগ আছে, ধৰি লওক এটা ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী আছে, এটা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী আছে। এতিয়া তুমি প্ৰথমে ক'লা যে তোমালোকে লাইজেনিং টাইপত ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী, তাৰ পৰা ইউ শিফটেড টু মেনুফেকচাৰিং বিজনেছ। এই বস্তুটো কি হ'ল, এইটো ডিচিশ্যন কেনেকৈ চেঞ্জ হ'ল? যেতিয়া আমি কৰিলোঁ, এতিয়া ধৰক মই কৈছোঁ আমি ছিষ্টেম ইণ্টিগ্ৰেটৰ হিচাপে বহুতখিনি ডাঙৰ ডাঙৰ প্ৰজেক্ট, তাৰপিছতে সৰুৰ পৰা ষ্টাৰ্ট কৰিছোঁ, লাহে লাহে আমি এতিয়া ডাঙৰ প্ৰজেক্টটো কৰিবলৈ ল'লোঁ ছিষ্টেম হেৰি হিচাপে।
কিছুমান ডিফেন্সৰ প্ৰজেক্টটো কৰিবলৈ লৈছোঁ অইল চইলত তেতিয়া জাষ্ট 2012, 13, 14 কথা 10ৰ পৰা তাৰপিছৰ পৰা মই কিছুমান ধৰক কোম্পানীবোৰৰ লগত ৰিলেশ্যনছৰ কাৰণে বা সিহঁতৰ ছাইট ভিজিট ফৰেনৰ বহুত টুৰ কৰিছোঁ ইউৰোপ ষ্টাৰ্ট কৰিলোঁ 2014 মানৰ পৰা ইউৰোপত যাওঁ তেতিয়া মই গোটেইটো দেখিলোঁ যে অভাৰঅল তেওঁলোকৰ মানে যিটো ৰিভলিউশ্যন ইণ্ডাষ্ট্ৰিয়েল যিখিনি দেখিলোঁ সেইখিনিতো ধৰক চাওক মই ইয়াত অসমত থাকি আজি যিটো অসমৰ অভাৰঅল ইণ্ডাষ্ট্ৰিয়েল এটমছফিয়াৰ এতিয়া সেইটো সময়ততো খুব ডাঙৰ আমি যে কিবা এটা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কৰিব পাৰিম বুলি আশা কৰি লাভ নাই এটাই আমি চাব লাগিব কি আমাৰ আছে কি আমাৰ আছে নেচাৰেল ৰিচোৰ্চেছ বহুত আছে আমি ফুড বেছ ইণ্ডাষ্ট্ৰি বহুত কৰিব পাৰোঁ গতিকে সেইটোৱে মই চালোঁ যে তাতো দেখোন ইউৰোপ বা তেনেকুৱা ধৰণৰ কাণ্ট্ৰিজত তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েলটো বহুত আগবঢ়া আমাতকৈ কিন্তু তথাপিতো তেওঁলোকে এই ছেক্টৰকেইটা যিখিনি ধৰক ফিগাৰী বা এগ বা ফিছ অভাৰঅল গোটেইখিনি খুব ধুনীয়াকৈ খুব ভালকৈ কৰিছে গতিকে সেইটো তেতিয়াহে মই গৈ দেখিলোঁ যে এইটোতো বা ডেইৰী ক্ষেত্ৰত গতিকে ষ্টাৰ্টিং মইতো প্ৰথমতে ডেইৰীয়ে কৰিব বিচাৰিছিলোঁ ডেইৰী ডাঙৰ প্ৰজেক্ট ভাল প্ৰজেক্ট এটা কৰিব বিচাৰিছিলোঁ এৰাউণ্ড 2014-15 মানৰ কথা কৈছোঁ গতিকে সেইটো বিষয়ত যথেষ্ট আগো বাঢ়িছিলোঁ 15-16 মানত কিন্তু তাৰপিছত কিবা এটা কাৰণে কৰা নহ'ল ডেইৰী প্ৰজেক্টটো চ' সেই 2012 মানৰ পিছৰ পৰা মই সেইটোৱে এটা ভাবি আছিলোঁ যে এটা নিজে যিহেতু আমি এইটো ইণ্ডাষ্ট্ৰিত কৰি আছোঁ গতিকে মই ধৰক অসমৰ নিচিনা এটা জেগাত গৈ মই যিখিনি প্ৰডাক্টত আমি ডিল কৰোঁ বা যিখিনি প্ৰডাক্ট আমি কাম কৰি আছোঁ সেইখিনিতো তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি এটা যাবলৈ মই সাহস কৰিব নোৱাৰোঁ কাৰণ ৰ মেটেৰিয়েলছৰ অভাৱ বা অভাৰলেই গতিকে মই মেনুফেকচাৰিঙত যদি যাবলৈ হয় মই ইয়াত থকা প্ৰডাক্টখিনিৰ ওপৰত বা ইয়াত নেচেচিটি কি আছে মই এইটোৱে চালোঁ যে য়েছ চবেই এতিয়াও ডেইৰী ইজ এ গুড অপশ্যন ফিছ ইজ এ গুড অপশ্যন মানে কৰিব বিচাৰিলে বা গোটেইখিনি ফেক্টৰ এতিয়াতে কণীটো দেখিলোঁ চ' কণীটো যোৱাৰ এটাই কাৰণ হ'ল তাৰপিছত গোটেইখিনি ফেক্টৰ মই ভালকৈ চালোঁ যিহেতু গতিকে মই যেতিয়া চালোঁ গোটেইখিনি ছেক্টৰ চাই দেখিলোঁ যে কণীটো এনেকুৱা এটা এগ প্ৰডাকশ্যনটো দেখিলোঁ এইটো ফাৰ্মিঙো হয় এগ্ৰিকালচাৰ বেছড হয় আৰু লগতে ইয়াত ইণ্ডাষ্ট্ৰিয়েল বহুতখিনি ইনপুট আছে য'ত আমি মোৰ ফালৰ পৰা দিব পাৰোঁ যিখিনি অভাৰঅল মেনেজমেণ্টটো কিন্তু কণীটো হয়তো বহুতে ভাবি থাকে যে ফাৰ্ম এখন চলোৱা ইটছ এ লাইক মানে এনেকুৱা ধৰণৰ মানে এটা ফাৰ্মিং নিচিনা এটা হেৰি কিন্তু নহয় ইয়াত টেকনিকেল কথা বহুতখিনি সোমাই আছে টেকন'লজি বহুত মই সেইদিনা এটা ভিডিঅ' চাইছোঁ যে কণী যে চাইজ থাকে হয় মই তোমাৰ ভিডিঅ'টো চাই মই তেতিয়াই ক'ম যে কণীৰ চাইজ থাকে হয় চ' টেকন'লজি মানে অভাৰঅল যে ফাৰ্মখন যেতিয়া মুৰ্গীবোৰ ধৰক ৰখা হয় কেজৰ পৰা আদি কৰি তাত কেনেকৈ এটা মেইনটেইন কৰা হয় গোটেই এটা টেম্পাৰেচাৰৰ পৰা আদি কৰি মেনেজমেণ্টটো বহুতখিনি চাইন্স টেকন'লজিৰ ওপৰত ডিপেণ্ড কৰোঁ আমি প্ৰায় ইভেন আমি এতিয়া ধৰক ফিডটো আমি নিজে বনাওঁ আমাৰ নিজৰ ফিড মিল আছে ফিড মিলত দানাটো বনোৱাৰ পৰা মুৰ্গীজনীৰ মুখত মুৰ্গীজনী পোৱালৈকে গোটেইখিনি আমাৰ অট'মেটিক দানাটো বনে অট'মেটিকলি আমি মটৰ দি পিনে আমি আমাৰ গাড়ী আছে তাত লোড কৰাওঁ সেই গাড়ীখনে গৈ আকৌ চাইলত লোড কৰে তাৰ পৰা ওপৰলৈ যায় ছেডত গৈ মুৰ্গীখিনিক দানা য'ত থাকে তাত দানাটো দিয়া হয় চ' সেই টেকন'লজিখিনি যিখিনি মই দেখিলোঁ যেতিয়া যে কণীটোৰ ক্ষেত্ৰত আৰু চবতকৈ মেইন দেখিলোঁ যে কণীটোত এটাই দেখিলোঁ আৰু হয়তো মই তেতিয়া ষ্টাৰ্টিঙতে মই ভাবি ল'লোঁ যে মানে আমাৰ কণীটো আমি খাই আছিলোঁ যদিও বাহিৰৰ পৰা অনা কণীখিনি ধৰক সেইখিনি ধৰক আপুনি বেছিভাগ কণীয়ে ধৰক আপুনি এটা ডেট পাৰ হৈ যোৱাৰ পিছত অহা মানে আহোঁতেই এতিয়াতো ৰাস্তা ভাল এতিয়া এসপ্তাহমানতে পায়হি তেতিয়াতো 2 সপ্তাহমান লাগে কণীখিনি আহোঁতে এখন বন্ধ ট্ৰাকত টেম্পাৰেচাৰ এতিয়া যিটো ঠাণ্ডা দিনতো ঠিকে আছে গৰমৰ দিনত যিটো সময়ত তাত টেম্পাৰেচাৰ তাত লোড কৰোঁতেই টেম্পাৰেচাৰ ইজ অলম'ষ্ট 43-44 ডিগ্ৰী চেণ্টিগ্ৰেড ট্ৰাকৰ ভিতৰত সোমাই দিয়াৰ লগে লগে সেইখিনি 50 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰ হৈ যায় পুৰা ক্ৰছ কৰি যায় 14 দিন আহে মানে হাফ বইল কণীখিনি আপুনি ট্ৰাকত লৈ আহি আছে উলিয়াই দিয়াৰ পিছততো বেয়া হ'বই ন তাতো গুডাউনত থাকিব অলপ দিন তাকো যাব গতিকে আৰু মানুহৰ হাতত তেতিয়া আমিও তেতিয়া কণীখিনি যেতিয়া খাওঁ আগতে যেতিয়া আমি প্ৰডাকশ্যন কৰাৰ আগত বা অপশ্যন নাছিলে কণী এক প্লেটত 4-5টা বেয়া ওলাইছে গোন্ধাইছে ঠিক আছে মানে এজ ইউজুৱেল মানে সেইটো কোনো ডাঙৰ কথা বুলি নাভাবিছিল তাৰ মাজতে বাচি যিকেইজনে জানে লৈ যায় বাচি লৈ যায় কিন্তু সেইটো হৈ আছিলে কাৰণ আমি মানে মই সেই ডে 1ৰ পৰাই মই সেইটোৱে আমি ইনচিষ্ট কৰি আছোঁ মানুহক চবকে ইভেন আমাৰ কণীখিনি কোনোবা যদি আমাৰ ৰাখি থৈ দিয়ে কোনোবা এটা একো কণ্ট্ৰল নকৰাকৈ টেম্পাৰেচাৰ বা ভাল জেগাত এইটো বেয়া হ'ব 10 দিনতে বেয়া হ'ব ডিনেচাৰেশ্যন হ'ব আপুনি আৰু দিছ ইজ আনহাইজেনিক এতিয়া মাছটো যদি হেৰি আইচ দি নানে মাছটো আপুনি খাব পাৰিব নি ইয়াত কেতিয়াও নোৱাৰে একেই কথা এগটোক মানুহে ভাবি লয় হেৰি আইটেম মানে এগ ইজ অলছ' লাইক আপুনি এটা প্ৰচেছ আইটেম নিচিনা হয় সেই প্ৰচেছ হয় খালি মুৰ্গীজনী পেটৰ ভিতৰত ইট ইজ অলম'ষ্ট লাইক এ প্ৰচেছ আইটেম
ৰ এগছ ইজ অলছ' মানে প্ৰচেছ আইটেম প্ৰচেছ ফুড হিচাপে আপুনি গণ্য কৰিব পাৰে সেইকাৰণে ইয়াৰ ভেলি এতিয়া গৰম দিনত এতিয়া যিকোনো বাহিৰৰ পৰা অহা কণীও হ'ব পাৰে আমাৰ কণীও হ'ব পাৰে কোনোবাই যদি ভালকৈ নেৰাখে 10 দিনত বেয়া হৈ যাব পাৰে খুব গৰম হয় বা তলৰ পৰা আপুনি ডেম্পটো লাগি আছে আপুনি পকাতে থৈ দিছে গোটেই কাৰ্টুনৰ ভিতৰত সোমোৱাই সেইকাৰণে আপুনি হয়তো দেখিছে যে কণীবোৰ সেই দোকানবোৰ যিবোৰ অকল কণী বিকা দোকান সেইবোৰ কণীবোৰ সেই কাৰ্টুনৰ ভিতৰত সোমাই নথয় কণীবোৰ যে উলিয়াই থৈ দিয়ে যে প্লেটকৈ এনেকৈ থৈ দিয়ে যে চ' সেইটো সেই এয়াৰ চাৰ্কুলেশ্যনৰ কাৰণে যাতে সি বেয়া নহয় তাতে বহুতে নাজানে কাৰ্টুনৰ ভিতৰতে থৈ দিয়ে বেয়া হৈ যায় না এতিয়া মই আৰু এটা কথা মোৰ কুৱেশ্যন আছে কণীটো চাইণ্টিফিকেলি আমি চায়েন্সৰ ষ্টুডেণ্ট সেই হিচাপত যদি আমি চাওঁ তাৰ যদি ফুড ভেলু চাওঁ কণীটো হৈ গ'ল এটা ছিংগল চেল য়েছ লাগিলে সেইটো পাৰ চৰাই কণী হওক লাগিলে ডাইনচৰৰ কণী হওক সেইটো ছিংগল চেল এটা চেল এতিয়া এই কণীটোতো তাৰমানে ভগৱানে বনাইছে মানুহেতো বনাবই নোৱাৰে তাক কুকুৰাৰ পেটত জন্ম হৈছে বাৰু কিন্তু এতিয়া কণীটো যেতিয়া পাৰিলে তাৰ যিটো ফুড ভেলু বা তাত যিটো প্ৰ'টিন কণ্টেণ্ট ফেট কণ্টেণ্ট এইবোৰতো ডিজাইন হয় ভগৱানে ডিজাইন কৰে এনেকুৱা এটা আইটেম যিটোত তুমি বেছি ইন'ভেট কৰিব নোৱাৰিয়ে বস্তুটো হেৰি কৰিব পাৰি কোৱালিটি কণ্ট্ৰলটো এটা ডিফাৰেণ্ট কথা হৈ গ'ল তাত তুমি ইন'ভেশ্যন কেনেকৈ ভৰালা এতিয়া মই এইটো কাৰণে সুধিছোঁ যে বাহুবলী এগ ইজ কষ্টিং more than the other eggs. But still it is a hit. It is people are very happy with Bahubali eggs. What is the innovation that you have put inside? যে এনেকুৱা কি বস্তু দিলা যিটো কাৰণে মানুহে ইমান আজি বাহুবলীক ভাল পায় নহয় চাওক আপুনি ঠিকেই কৈছে ছিংগল চেল হয় বা ভগৱান হয় কণীটো কিন্তু এই যিটো লেয়াৰ আমি যিখিনি বাৰ্ডছ আমি কৰোঁ লেয়াৰ বাৰ্ডছ ইজ ওৱান অফ দ্য মানে গুড ইনভেনশ্যন অফ ছায়েন্স গুড ইনভেনশ্যন এজনী মুৰ্গীয়ে আপুনি আফটাৰ 18-20 উইকছ পিছত ডেইলি এটা কণী পৰাটো এটা ইটছ এ ছায়েন্সৰ এটা মিৰাকেল ইটছ এ গুড মানে এটা খুব ভাল এটা ইনভেনশ্যন ছায়েন্সৰ চ' সেইটো ডেইলি এটা কণী পাৰে যদি তাক যদি ভালকৈ একদম ফিট এতিয়া আপুনি এতিয়া সেই ইন'ভেশ্যনৰ কথা কৈছে ইন'ভেশ্যন ইজ কি এখন লেয়াৰ ফাৰ্ম চলোৱাটো তাৰ মেইনটেনেঞ্চ ইটছ এ 24 আৱাৰ জব 24 আৱাৰ্ছ দেই মই আপোনাক কৈছোঁ লাইফ ষ্টক বেলেগ লাইফ ষ্টকতকৈ মানে গাহৰি বা গৰু গাহৰি ছাগলী এটা ৱেইট থকা এনিমেল ৱেইট চ' ৱেইট থকা এনিমেল কাৰণে সিহঁতক আপুনি কিবা এটা চিকিৎসা কৰিবলৈ আপুনি সময় এটা পায় সিহঁতক কিবা বেমাৰ হৈছে গৰুজনী হৈছে কিবা হৈছে আহিব ডক্টৰে চাব হেৰি কৰিব কিন্তু মুৰ্গীজনী ৱেইট হৈছে 1.5 কেজি আপুনি যেতিয়া তাত কিবা এটা যদি বেমাৰ এটা হয় ডিজিজ এটা লাগে আপুনি আপুনি টাইমেই নাপায় মানে উইদিন এ আৱাৰ উইদিন 1 আৱাৰ উইদিন 2 আৱাৰ্ছ 3 আৱাৰ্ছৰ ভিতৰত গোটেই ফ্লকটোৰ হেৰি হ'ব পাৰে বহুতখিনি তেনেকুৱা ধৰণৰ বহুতখিনি চ' বহুতখিনি তেনেকুৱা ধৰণৰ কথা মই আপুনি এতিয়া ইন'ভেশ্যনটোৰ কথা কৈছে যে কি ইন'ভেশ্যন আমি কৰিছোঁ চ' ইয়াত সেই কৈছোঁ যে মেনেজমেণ্ট মানে আপুনি তাৰ ফিড মেনেজমেণ্টটো ফিডটো এতিয়া মুৰ্গীজনীক যদি আপুনি যদি ফিডটো যদি প্ৰপাৰ এতিয়া ধৰক এটা মুৰ্গী আমাৰ এটা কণীৰ এভাৰেজ ৱেইট আমাৰ যিটো ষ্টেণ্ডাৰ্ড চাইজ 58 গ্ৰাম মান হয় আৰু 15L বুলি এটা আছে 61 গ্ৰাম মান হয় 61 গ্ৰাম হুৱেৰাজ যদি আপুনি বাহিৰৰ কণী যদি চায় ৱেইট সাধাৰণতে 52 গ্ৰাম খুব বেছি 53 গ্ৰাম পাব 50 গ্ৰামে থাকে মেক্সিমাম 50 গ্ৰাম চ' 52 আৰু 60 মাজত ডিফাৰেঞ্চ ইজ অলমষ্ট 8 গ্ৰাম চ' 50 গ্ৰাম 52 যদি ধৰে 8 গ্ৰাম ডেট মিনছ অলমষ্ট 15% মান 15% ৱেইটত কণীটো ৱেইটত বেছি এতিয়া সেইটো এটা এক নম্বৰ হেৰি ইন'ভেশ্যন মানে চাওক তাক ধৰক কি হৈছে আপুনি বাহিৰতো ডাঙৰ মানে কণীটো সদায় বস্তুটো হৈছে কি তাক দানাটো আপুনি কেনেকুৱা খুৱাইছে দানাটো কিমান খাইছে দানাটো এনভাইৰমেণ্ট খাওঁতে তাৰ এনভাইৰমেণ্ট কি এনভাইৰমেণ্টত মুৰ্গীজনী ডাঙৰ হৈছে আৰু ধৰক তাক এটা আপুনি এতিয়া গৰমত ধৰক তাক গৰমত এটলিষ্ট সেই টেম্পাৰেচাৰটো যিটো আমাৰ ইয়াত সাধাৰণতে মুৰ্গী এজনীৰ কাৰণে টেম্পাৰেচাৰ লাগে এৰাউণ্ড 30 to 32 ডিগ্ৰীৰ ভিতৰত 30 ডিগ্ৰী আইডিয়েল টেম্পাৰেচাৰ 30 ডিগ্ৰী এতিয়া সেই আৰু এটা আমি কেজত মুৰ্গীবোৰ ডাঙৰ কৰোঁ এটা কেজত 4জনী মুৰ্গী থাকে চ' অলৰেডি তাত বডি হিট সিহঁতৰ নিজৰে বহুত ডেভেলপ কৰে গতিকে আমাৰ গৰমৰ দিনকেইটা আমাৰ কাৰণে বহুত কষ্টকৰ হয় আমি তাক কেনেকৈ ঠাণ্ডা কৰি ৰাখিব পাৰোঁ মুৰ্গীজনীক ইভেন আমিতো নেচাৰেল আমিতো ইভেন মানুহে যেনেকৈ নেমু পানী খায় টেঙা পানী নেমু চৰ্বত নেমু চৰ্বতো খুৱাওঁ মুৰ্গী কি আছে মুৰ্গী নেমু চৰ্বতো খুৱাওঁ চ' ড'জ আৰু মেইন হৈছে ফিডটো মই আপোনাক কৈছোঁ ফিডটোত ধৰক 60 গ্ৰামৰ কণীটো মুৰ্গীজনীয়ে দিনটোত খাব 60 গ্ৰামৰ কণীটো যদি পাৰিবলৈ হয় মুৰ্গীজনীয়ে দিনটোত 110 গ্ৰামৰ পৰা 115 গ্ৰাম খাব লাগিব যদি সি বেটাৰ এনভাইৰমেণ্ট ভাল এতিয়া গৰম যদি খুব বেছি হৈ থাকে মুৰ্গীজনীয়ে মানুহৰ নিচিনা নহয় জীৱ জন্তুবোৰ যদি ধৰক আপুনি নাখায় সিহঁতি গতিকে যদি গৰম বেছি পৰে দানাই টাচ নকৰে ধৰক গতিকে আপুনি সেই এনভাইৰমেণ্টটো দিব লাগিব সিহঁতক খাবৰ কাৰণে যে কণীটো পাৰিব কাৰণ বডিত যদি 115 গ্ৰামমান দানা খায় তেতিয়াহে
60 গ্ৰামৰ কণীটো আহিব আপোনাৰ ওচৰলৈ যদি সেই 95 গ্ৰাম দানা খায় তেতিয়া গৈ পিনি সেই 45 গ্ৰাম 50 গ্ৰামৰ কণী আহিব চ' সেই দানাটোতো ধৰক আপুনি পূৰা ৰেচিঅ' থাকে ধৰক প্ৰটিন ইমান থাকে কাৰ্বহাইড্ৰেটছ ইমান থাকিব ভিটামিন চি ভিটামিন ডি ভিটামিন ই আমি যিটো ফিড বনাওঁ তাত অল পৰ্চনছ যদিও আপুনি প্ৰটিন আৰু কাৰ্বহাইড্ৰেটছৰ যদি পৰিমাণটো যদি অলপ মিছমেচ হয় তথাপিতো আমি তাত এফেক্ট পাব পাৰোঁ কণীটোৰ চাইজৰ এফেক্ট হয় কণীটোৰ নাম্বাৰছ এফেক্ট হ'ব পাৰে ইভেন অল ভিটামিন যদি আমি প্ৰপাৰলি নিদিওঁ ভিটামিন যিখিনি ক'লোঁ হ'লে ভিটামিন চি ডি ই বহুতখিনি এডভান্স ডি আমি চব ইউজ কৰোঁ অল টাইপছ অফ ভিটামিনছ আমি উই আৰ ইউজিং চ' সেইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে ধৰক আপুনি আৰু সিহঁতৰ ইমিউন ছিষ্টেমটো সদায় এটা প্ৰপাৰ ইমিউন এটা ৰাখিব লাগে যাতে সি যাতে বেমাৰ আজাৰ নপৰে মানুহৰ নিচিনা একেই মানে ইমিউনটো ঠিকে থাকিলেতো আপোনাৰ বেমাৰ আজাৰ কম হ'ব নহয় জানো চব ইমিউনিটিয়ে গোটেই বডিটো চলাই আছে অভাৰঅল গতিকে সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ যদি আপুনি মেনেজমেণ্ট আৰু যদি ফিডটো ভালকৈ নাৰাখে বা ফিডৰ কোৱালিটি ভালকৈ নাৰাখে এতিয়া আপুনি কৈছে যে কি ইন'ভেশ্যন বা কণীটোৰ খাইত য়েছ আমি এতিয়া ফিডত যদি মই প্ৰটিন আমি চয়া DOC পাউডাৰ বুলি এটা ইউজ কৰোঁ যিটো কষ্টলি হয় প্ৰটিন তাৰ ঠাইত যদি মই তাতকৈ ল' কষ্ট প্ৰটিন কিছুমান পায় যেনেকৈ আমি গ্ৰাউণ্ডনাট হ'ব পাৰে আমি ধৰক যিটো হেৰি আমাৰ গ্ৰাউণ্ডনাট আছে বা তেনেকুৱা ধৰণৰ যিখিনি ল' কষ্ট আমি যদি হেৰি ইউজ কৰোঁ মানে প্ৰটিন চ'ৰ্চ ইউজ কৰোঁ বা প্ৰটিন চ'ৰ্চ কমাই দিওঁ কাৰ্বহাইড্ৰেটছ বেছি দি দিওঁ যদি সেইটো সময়ত দাম বা কাৰ্বহাইড্ৰেটছটো যদি মেইজটো কমাই পিনি আমি যদি কাৰ্বহাইড্ৰেটছ ইভেন চাউলৰ পৰা পাব পাৰি গুড়ি চাউলটো যদি ভগা চাউলটো যদি আমি দিবলৈ চাওঁ গতিকে তেতিয়া কণীটো পাৰিব কিন্তু সেই কণীটোৰ টেষ্টটো সেইটো নাপাব খাবলৈ বেয়া হ'ব বহুতখিনি কথা বহুতখিনি মানে অভাৰঅল ফিড ইজ এ গুড আপুনি যদি ইন'ভেশ্যন বুলি ক'বলৈ যায় ছায়েন্স বুলি ক'বলৈ যায় ফিড মেনেজমেণ্ট ইজ এ গুড ইন'ভেশ্যন এণ্ড ছায়েন্স ইন এনি লাইফ এনি হেৰি মানে মেইনলি ফৰ পল্ট্ৰি এণ্ড দিছ লাইফ কিন্তু মই আৰু এটা ইন'ভেশ্যন জানো তোমাৰ মুখতে কেতিয়াবা শুনিছিলোঁ যে কণীটোত যে ষ্টাম্পটো মাৰা হয় সেইটো বোলে কিবা অষ্ট্ৰেলিয়া কিবা এডিবল হয় নহয় মানে আমি সেইটোৱে মানে কণী ষ্টাম্পটোনো প্ৰথমতে মাৰিলোঁ কেলি মানে কণীটো যেতিয়া আমি কণী ফাৰ্মখনটো কৰিলোঁ কণী প্ৰডাকশ্যন আহিলে কণী প্ৰডাকশ্যন অহা সময়লৈকে মই বাহুবলী বুলি যে আমি ব্ৰেণ্ড এটা দিম মই ভবা নাছিলোঁ কিন্তু কণী ধৰক কণী আৰু আমি মানুহেতো প্ৰথম এতিয়াও ধৰক বহুত জেগাত ধৰক কণী কিনি আছে গতিকে অসমৰ বাহিৰত তেতিয়া আমি যেতিয়া বাহুবলী কৰিছোঁ প্ৰডাক্ট তেতিয়া সেই টোটেল বুলি এটা আছিলে টোটেল বুলি এতিয়াও আছে টোটেলৰ সেই কিন্তু তেওঁলোকে কণীৰ ষ্টাম্প চিষ্টাম নামাৰে তেনেকৈ ষ্টাম্প নাই তেওঁলোকৰ টোটেলৰ পেকেটটোৱে আহে টোটেলৰ বুলি হয়তো অল অভাৰ ইণ্ডিয়াত মই কণী ষ্টাম্প মাৰি তেনেকৈ দিয়া মই শুনা নাছিলোঁ মই এৰাউণ্ড 2019 সেইটো মোৰ মানে আমি কম্পালচনত আহিলে কম্পালচন মানে এনেকুৱা এই কণী প্ৰডাকশ্যন ষ্টাৰ্ট হ'ল আমি যোৰহাটতে প্ৰথমতে মোৰ ছেট ছাইজটো আমি 12,000 মুৰ্গীলৈ আৰম্ভ কৰিছোঁ প্ৰথম ষ্টাৰ্টিং 19 ষ্টাৰ্টিঙত গতিকে 18 লাষ্টত মানে গতিকে 19ত কণী প্ৰডাকশ্যন আহিছে চ' 19ত যেতিয়া আহিছে কণী প্ৰডাকশ্যন তেতিয়া আমি মানুহক খুৱাইছোঁ ভাল পাইছে কণী খাই আমি যোৰহাটত নিজেই তেতিয়া মাৰ্কেট কৰিছোঁ নিজেই অভাৰঅল হেৰি কৰিছোঁ যাওঁ দিওঁ ঠিক আছে তেতিয়া নতুনকৈ কিছুমান ডিলাৰ বনাইছোঁ নতুনকৈ হেৰি তাৰপিছত তাৰ অলপ দিনৰ পিছৰ পৰাই দেখিলোঁ যে কিছুমান জেগাৰ পৰা এদিন মোক ফোন কৰিলে যে এনেকৈ আপোনালোকৰ কণীটো বাহুবলী খাইছোঁ দুবাৰ তিনিবাৰ খালোঁ খুব ভাল লাগিলে বাহুবলী তেতিয়া ব্ৰেণ্ডটো আনিলোঁ নামটো আনিছোঁ নামটো বাহুবলী বুলি আমি কৈছোঁ যে এনেকৈ কিন্তু এতিয়া ষ্টাম্প মৰা নাই তেতিয়ালৈকে তাৰপিছত ক'লে যে নহয় কিন্তু আজি অলপ দিনৰ আগতে আনিলোঁ কণীটো খাই কিবা ভাল নালাগে বাহিৰৰ কণীৰ নিচিনা লাগিলে মোৰতো তেতিয়া ষ্ট্ৰাইক কৰিলে আৰু মই প্ৰত্যেকটো তেনেকুৱা হেৰি আহিলে লগালগ ফিডবেক আহিলে মানুহক মই লিখি থওঁ তেওঁক ফোন কৰি তেওঁক ক'লোঁ যে আপোনাৰ নামটো কি ক'ৰ পৰা লৈছিলে যে জেইলুডৰ এখন দোকানৰ পৰা লৈছিলোঁ তাৰপিছত মই সেই জেইলুডৰ মই চিনি পাওঁ তেওঁ মানুহজনক তেওঁক ফোন কৰিলোঁ যে এইখন দোকানত তাৰপিছত তালৈ মই পঠালোঁ আৰু এজন ল'ৰাজনক তাৰপিছত গৈ ওলালেগৈ যে নহয় তেওঁ মানে লৈছিলে সেইদিনাখন তেওঁক যিটো কাৰ্টুন বিকিলে তেওঁ বাহুবলী নাছিলে তেওঁৰ হাতত মানুহে খুব ইনচিষ্ট কৰাৰ কাৰণে বাহিৰৰ কণী আছিলে তেওঁ সেইটোকে দি দিলে তেওঁ ভাবিলে যে কিনো গম পাব মানুহে কণী একেই আৰু বুলি কি গম পাব চ' তেতিয়া মোৰ লাগিলে যে এইটো কেনেকৈ ৰখা যায় তেনেকৈতো বেছিদিন আৰু তেতিয়া ষ্টাৰ্ট কৰোঁতে তেতিয়া যিহেতু এই কণী ব্যৱসায়টোত সাধাৰণতে আমাৰ অসমীয়া মানুহ প্ৰায় জড়িত নাছিলেই কণী ব্যৱসায়টো বহুত হ'ল আমি গোটেই চেইনটো আমি প্ৰায় অসমীয়া থলুৱা মানুহ দিয়ে কৰালোঁ তেতিয়াও আমাৰ 90% ওপৰৰ মানুহ থলুৱা মানুহ একদম
সেইটো বাৰু এটা বেলেগ ক'ভিডৰ কাৰণে হয়তো বহুত মানুহে ছেক্টৰ এৰি পিনি কিছুমান আমাৰ এইটো ছাপ্লাই চেইনত সোমালে এতিয়াও খুব ভালকৈ কৰি আছে চ' দেখিলোঁ তেতিয়া তেওঁলোকৰ যিখিনি ডাঙৰ ডাঙৰ যিবোৰ বাহিৰৰ পৰা আনে ট্ৰাকত আনে কণী তেওঁলোকে গ'ল লগ কৰিলে যে আপোনালোকে কণীটো প্ৰডাকশ্যন কৰিছে ভাল কৰিছে কণীখিনি আপোনালোকে একো চিন্তা কৰিব নালাগে আমাকে দিব আমি আপোনালোকৰ কণীটো আপুনি আপোনালোকৰ ফাৰ্মৰ গেটৰ বাহিৰত উলিয়াই দিলে হ'ব আমি নিজৰ মতে বিক্ৰী কৰিম আৰু আমি লৈ যাম বিক্ৰী কৰিম ধুনীয়াকৈ মই তেতিয়াই ষ্ট্ৰাইক কৰিলে আচলতে যে তেওঁলোকেতো বৰ ঠিক আছে তাৰমানে গোটেই কণ্ট্ৰলটো তেওঁলোকৰ হাতত থাকি যাব মোৰ মাৰ্কেটখনৰ কণ্ট্ৰলটো আজি যদি কৈ দিয়ে কাৰণ কণীটো ডেইলি ওলাব আজি যদি কৈ দিয়ে যে আপোনাৰ কণী আজি বিক্ৰী হোৱা নাই মাৰ্কেটত আপোনাৰ বিক্ৰী হোৱা নাই আপুনি দামটো ইমান কৈছে না আৰু কমাব লাগিব তো আল্টিমেটলি মানে সেই যিটো ইয়াত যিটো চবেই হুলস্থুল কৈ থাকে যে মধ্যভোগীয়ে খাই আছে সেই মধ্যভোগীয়ে খাই আছে এতিয়া সেই বস্তুটো কিন্তু ফাৰ্মাৰ মানে অভাৰঅল ছাপ্লাই চেইনটো ফাৰ্মাৰে কিন্তু নিজে ক্ৰিয়েট কৰাই ল'ব লাগিব মই যদি নিজে ফাৰ্মাৰ বুলি কওঁ কণীৰ গতিকে সেইটো মই তেতিয়া দেখিলোঁ যে নহয় তাৰমানে ছাপ্লাই চেইনটো আমাৰ নিজৰ কণ্ট্ৰলত ৰাখিব লাগিব আপ টু চাৰ্টেন পইণ্ট এটা লেভেলৰ পিছত ধৰক ছাপ্লাই চেইনটো নিজৰ কণ্ট্ৰলত নাথাকে আপ টু চাৰ্টেন পইণ্ট আমি ছাপ্লাই চেইনটো নিজৰ কণ্ট্ৰলত ৰাখিব লাগিব চ' সেই দুইটা কাৰণে যেতিয়া দেখিছোঁ ফিডবেকো দেখিলোঁ যে যদি কণীটোত যদি আইডেণ্টিফাই কৰিব নোৱাৰে যে আমাৰ ফাৰ্মৰ কণী বুলি তেতিয়াহ'লে তেওঁ কেনেকৈ গম পাব সেইটো যে তেওঁ দোকানীটো তেওঁক মিছগাইড কৰিবই বহুত দোকানী থাকে তেনেকুৱা এইটোতো লৈ যাওক আপুনি বাহুবলী কণী বুলি চ' সেইটো কাৰণ মই এইটোৱে দেখিছিলোঁ যে আমি যেতিয়া প্ৰডাক্টটো ষ্টাৰ্ট কৰিছোঁ আমি এটাই চাইছিলোঁ যে কি আমি কোৱালিটি কৰিম ইভেন বহুতে সোধে যে আপোনালোকৰ বাহুবলী কণীৰ দাম বেছি ধৰক ঠিক আছে আমাৰ কণীৰ দাম যদি বাহিৰৰ কণীৰ দাম 6 টকা হয় আমাৰতো দাম ধৰক এটা আমাৰ সেই দাম 8 টকা হয় বাট ডেট ইজ অলছ' উইথ এ 15% ৱেইট গেইন উইথ এ 15% ৱেইট গেইন সেইটো কিন্তু তেওঁ সেইটো এনেই দিয়া নাই এনেই সেইটো 15% হয় যদি 6 টকা হয় আমাৰতো 8 টকা হৈছে মানে 6 টকাত 8 টকা মানে যিটো অলম'ষ্ট 2 টকা বাঢ়িছে মানে অলম'ষ্ট 30% ধৰক ইনক্ৰিজ অফ 30% কিন্তু অলম'ষ্ট কিন্তু তাত তেওঁ 15% ৱেইট পাইছে নম্বৰ 1 আৰু তাৰ উপৰি হৈছে কি হয় আমি যিটো মানে কণী দি আছোঁ কণী মাৰ্কেটত আমি হেৰি কৰি আছোঁ বাহুবলী চ' সেইটোৰ আমি যিখিনি কোৱালিটি মেইনটেইন কৰিছোঁ ফিডৰ কোৱালিটি অভাৰঅল তাক যিটো মেনেজমেণ্ট তাত খৰচ আছে আৰু সেই ফিডৰ সেইটো কাৰণে মানুহে টেষ্টটো ভাল পায় টেষ্টটো যে ভাল পায় নিজে খাওঁ একজেক্টলি কোমটো তাৰ উপৰি আপুনি কালাৰটো কালাৰে আপুনি টেষ্টটো মই কিছুমান ফিডবেক পাওঁ ধৰক মই এগৰাকী মহিলাৰ পৰা ফিডবেক পাইছোঁ লখিমপুৰত তেওঁ ফোন কৰিছে মই ফোন নম্বৰটো বোলে ক'ৰবাৰ পৰা লৈ ফোন কৰিছে তেওঁ ফোনতে লাগিছে তেওঁ যথেষ্ট বয়স হৈছে তেওঁ নিজে যেতিয়া ক'লে যে 85 হৈছে কোনোবা এখন কলেজৰ প্ৰিন্সিপাল আছিলে লখিমপুৰৰ তাৰপিছত মোক ফোন কৰিছে যে তেওঁ কণী খোৱা বন্ধ কৰিছিলে প্ৰায় 20 বছৰমান আগতে 20-25 কণীটো গুণ পায় বোলে বাহিৰৰ পৰা লোকেল কণীটো নাপায় বোলে সিহঁতি বোলে ল'ৰা কিজনো খুব ভাল এজন ক'ৰবাত নুমলীগড়ত চাকৰি কৰে ভাল পোষ্টত এজন অইলত কৰে সেই নুমলীগড়ত কাম কৰাজনে যেতিয়া আমাৰ ফাৰ্ম ওলালে তেতিয়াৰ পৰা কণীটো আমাৰ ইয়াৰ পৰা লৈ যোৱা হ'ল ঘৰলৈ তেতিয়া ক'লে যে এইটো কণী খোৱাৰ পৰা মই আপোনালোকৰ কণীটো খোৱাৰ পৰা মই সেই গুণ নাপাওঁ আকৌ বাহিৰৰ নিচিনা সেই পৰা মই তেতিয়াৰ পৰা খাব ল'লোঁ আৰু মানে তেওঁ সেইটো হেল্থতো খুব ভাল ছাইড এফেক্ট এটা পালে সেইকাৰণে তেওঁ মোক ফোন কৰিছে যে বোপাই খুব ভাল কাম কৰি আছে তোমালোকে এনেকৈ দ'জ এটা মানে সেইবোৰ শুনি ভাল লাগে ধৰক সেইটো গতিকে আমি যিটো কাম কৰি ধৰক ভাবিছোঁ যে নহয় যে কোৱালিটি প্ৰডাক্টছটো দিব লাগে বা ফ্ৰেছ চবতকৈ প্ৰথম যদি মোক এটা ডিফাৰেঞ্চ কয় মই এটাই ক'ম যে ফ্ৰেছ এক নম্বৰ কথা ফ্ৰেছ আপুনি যিটো 2 সপ্তাহ 10 দিনৰ পুৰণি কণীতকৈ ডেফিনেটলি তাৰ প্ৰটিন ছেগমেণ্ট ভাল থাকে দুদিনৰ কণী এদিনৰ কণী নাম্বাৰ 1 নাম্বাৰ 2 চাইজেছ নাম্বাৰ 2 দ্য কোৱালিটি অফ দ্য এগছ চ' দ'জ এতিয়া আপুনি বাহিৰতো আপুনি যদি হায়দৰাবাদ য'ত কণী বা তামিলনাডু আপুনি কিছুমান মলত যাব দেখিব কিছুমান কণীৰ দাম 15 টকা 15 টকা মোক বহুতে ফটো পঠাই বাহুলকৈ বেছি দেখোন মই বোলো সেইটোৱে চবতে ধৰক আপুনি প্ৰত্যেকটা ডেইলিত আপুনি যায় ভাল যদি এক স্মলবোৰত যায় আপুনি 12-13 টকাৰ তলত কণী এটাও নাপায় নাই আৰু ইয়াত মই কথাটো ইয়াত আৰম্ভ কৰিছিলোঁ এই যে যিটো ষ্টাম্প মাৰা তাত যিটো চিয়াহী হয় সেইটো এডিবল হয় এইটোতো মানে তোমাৰ দৰকাৰ নাই কাৰণ মানুহেতো গমেই নাপায় সেইটো কিয় ইমান মানে সেইটো আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে মই কাৰণ আমি যিখিনি কাম মই বিশেষকৈ যিখিনি কাম কৰোঁ বা চাওঁ মই এটাই চাওঁ যে কি তাৰ কনচিকুৱেঞ্চেছ কি চাওঁ কাৰণ সেই বস্তুটো আজি নহয় এদিন নহয় এদিনটো কোনোবাই সুধিবই মোক কোনোবা এগৰাকী নিউট্ৰিচনিষ্টে তেওঁ আমি জাষ্ট ষ্টাম্পটো আৰম্ভ কৰাৰ এবছৰ পিছতে বহুত হেৰি কৰিছে মানে এইটো কেনেকুৱা ধৰণৰ মই নিজৰ সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিম নাই সেই ক'ভিড টাইমত মানে মানুহে সময় বহুত থাকে ধৰক মানুহৰ বহুত মোক মেছেজত মোৰ নাম্বাৰটো লৈ
বহুত হেৰি ময়ো সেই কোম্পানীটোক বিচাৰিলোঁ যে মই জানোৱেই এইটো আছিলে বুলি, কিন্তু তেতিয়ালৈকে মই বিচৰা নাছিলোঁ দেই তেওঁলোকে তেতিয়া গোটেই ষ্টেণ্ডাৰ্ড ইউৰোপীয়ান ইউনিয়নৰ ষ্টেণ্ডাৰ্ডৰ সৈতে গোটেইখিনি ডিটেইলছ পঠাইছে, সেইখিনি আমি আকৌ তেওঁক ফৰৱাৰ্ড কৰিছোঁ, তেতিয়া তেওঁ হৈছে অ'কে। নাই একচুৱেলি সেইটোৱে মই আচলতে মানুহৰ আগলৈ এইটোৱে আনিব বিচাৰিছোঁ যে বাহুবলী এক যদি মানুহে ভাল পাইছে, দাম যদি বেছি, তাত এইটোও চাব লাগিব যে কোৱালিটি কণ্ট্ৰল ইমানলৈকে চোৱা হৈছে যে তাৰ মৰা ষ্টাম্পটোৰ চিয়াহীটো এডিবল হয়, গতিকে তাৰ কোনো মানে ছাইড এফেক্ট নাই। সেইটোৱে যেনেকৈ ধৰক আপোনাৰ কেক চেকবোৰ ধৰক এডিবল ইংক দিয়া, কাৰণ সেইবোৰ ফুড বেছ ইংক হয়, গতিকে ইণ্ডিয়ান সেইটো হয়তো ষ্টেণ্ডাৰ্ডত হয়তো যিটো আমি তেনেকুৱা ধৰণৰ প্ৰডাক্ট যিটো প্ৰডাক্ট আনিছোঁ আমি ইউৰোপৰ পৰা, সেই প্ৰডাক্টটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডত হয়তো তেনেকুৱা ৰুল ৰেগুলেশ্যন নাই হয়তো, কিন্তু তথাপিতো তেওঁলোকে আকৌ তেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড নথকাকৈ বিক্ৰী কৰিব নোৱাৰে প্ৰডাক্ট। চ' সেইটো তেওঁলোকৰ পৰা বিচাৰিলোঁ, তেতিয়া তেওঁলোকৰ পৰা চব ডিটেইলছ আমি পালোঁ। তেনেকৈ কোনোবাই যদি সোধে, সিদিনাখনো কোনোবাই সুধিছে ছ'চিয়েল মিডিয়াত ফেচবুকত যে এনেকৈ ইংকটো প্ৰব্লেম নাই একো, কাৰণ ইটছ এডিবল থিং। যদি কেনেবাকৈ যায়ো, সাধাৰণতে খুব কমেই যায়, বিশেষকৈ বইল কৰোঁতে যাব পাৰে, যদি একেলগে ভাত বা কিহবাৰ দাইলৰ লগত বইল কৰিছে তেতিয়া সেইটো হ'ব পাৰে, এডিবল হয়, ডেট ইজ ছেফ এনাফ। এতিয়া আমি নেক্সটলৈ আহি যাম। তো বাহুবলী যেতিয়া এটা ছাকচেছ ষ্টৰী বুলি আমি ক'ম, তাৰপিছত আহি গ'ল আমাৰ যিটো আমাৰ হেৰিটেজ ড্ৰিংক, বিশেষকৈ আমাৰ আহোমৰ যিটো সাজ, সেইটো তুমি লঞ্চ কৰিছা পেকেজ ফৰ্মত। আগতে এটা হৈছিলে, কিন্তু তেওঁলোকে ধৰি লওক এটা প্ৰগ্ৰেছ কৰা নাই, গ্ৰ'থ নহ'লে, বা চাগে এতিয়ালৈকে হোৱা নাই। কিন্তু এতিয়া সাজটো আমি দেখিছোঁ যে ইটছ কামিং এজ এ মানে ষ্ট্ৰং ব্ৰেণ্ড, মানুহে লৈছে, মানুহে চাইছে, মানুহে জানিছে, এৱেৰনেছ ক্ৰিয়েট হৈছে। এইটো আইডিয়াটো কেনেকৈ আহিলে, এইটো কিয় আহিল? এইটো যিখিনি আমাৰ মানে মই নকওঁ, এইটো যিখিনি আহোম মানুহে ক'ব পাৰে বা অভাৰঅল যিখিনি, এইটো চবৰ মূৰতে থাকে এটা, যিখিনি অকণমান ধৰক থাকে, নহয় চব ট্ৰাইবেল, মই সেইটো কথা কোৱা নাই, মানে সেই তেনেকুৱা ধৰণৰ যিখিনি মানুহ, আমাৰ আহোম মানুহ হওক বা আপুনি বাকী অল ট্ৰাইবছৰ মানুহ যিখিনি, বা আহোম মানুহ বা নহ'লেও ধৰক যিকোনো হেৰিয়ে মানুহ, অসমীয়া মানুহ যিখিনিয়ে ধৰক সাজ কেতিয়াবা টেষ্ট কৰিছে বা গাঁৱত, সেই যিখিনি অলপ এই ইন'ভেশ্যন মাইণ্ডটোত আছে, চবেই এটা নহয় এটা সময়ত চবেই ভাবে যে এইটো কৰিব পৰা হ'লে, বা যিখিনি মানুহ বাহিৰলৈ গৈছে হয়তো চবেই প্ৰায়ভাগে মোকে আহি সোধে, ময়ো ভাবিছিলোঁ তেতিয়া এইটো এই কনচেপ্টটো ধৰক মই, কিন্তু সেই এতিয়া ধৰক আপুনি বাহুবলীৰ আগতেই এইটো মনত অহা এই কনচেপ্টটো আগতে হয়, এইটো হয়তো বহুতৰে থাকে। এইটো মই কৰাৰ পিছত বহুতেই কৈছে যে দাদা আমিও এইটো ভাবিছিলোঁ, কোনোবা এটা বহুত ছিনিয়ৰ মানুহ কিছুমানো আহি কয় এইটো আমি সেইটো সময়ত ভাবিছিলোঁ, আজি 20 বছৰ আগতে, কোনোবা 25 বছৰ আগতে, মানে চিন্তাটো কৰিছে, মানে কেনেকৈ কৰিব লাগে, কেনেকৈ আগবাঢ়িব লাগে, হয়তো কিছুমান অলপ আগবাঢ়িছে, কোনোবা হয়তো ৰৈ দিছে, কোনোবা আগবঢ়াই নাই, কোনোবা মগজতে ভাবি থাকে হয়তো যে আমাৰ ইমান ভাল প্ৰডাক্ট এটা, এইটোতো কেলেই বটলিং কৰিব নোৱাৰি, বটলিং কৰিলে ধৰক বটলত ভৰালে বেয়া হৈ যায়, কিহৰ কাৰণে লাইফ টাইমটো মানে বঢ়াব নোৱাৰি। চ' সেই কথাটো ধৰক মই এতিয়া নহয়, এইটো প্ৰায় 2008-09 পৰা ভাবি আছোঁ, কিন্তু কৰিছোঁগৈ ধৰক এই 2022-হে লঞ্চ কৰিছোঁ। প্ৰথম কথা সেইটো সময়ত ধৰক তো সেইটো ফাণ্ডিং কৰিবৰ কাৰণে নিজৰ হাতত পইচাও নাছিলে। ছেকেণ্ড কথা, যেতিয়া বাহুবলীটো কৰাৰ তাৰপিছত সেইখিনি তেতিয়া সেইটো সময়ৰ পৰা অলপ ছিৰিয়াছলি বস্তুটো ভাবিছোঁ আৰু দেই, যে নহয় এইটো বস্তু কেনেকৈ কৰিব পাৰি, কিন্তু তাৰ কোনো হেৰি নাই। তেতিয়া সেইটো বিষয়ত অকণমান এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কাম কৰিছিলে এগৰাকী প্ৰফেচাৰ, মধুমিতা বৰুৱা ডক্টৰ, তেওঁ সেইটো বিষয়ত লেব পৰ্যায়ত কাম কৰি আছিলে, তেতিয়া তেওঁৰ লগত অকণমান আমি কলাবৰেশ্যন কৰিলোঁ। গতিকে সেইটো মানে তেওঁৰ নিজৰ পেপাৰ চেপাৰ থেচিছো আছে ধৰক, বা তেওঁৰ আণ্ডাৰত কোনোবাই PhDও কৰিছে এইটো বিষয়ত। লেব পৰ্যায়ত তেওঁলোকৰ হাতত যথেষ্টখিনি তেওঁলোকৰ ইনফৰ্মেশ্যন আছিলে, আমিও তেওঁলোকৰ লগত যথেষ্ট জইণ্টলি বহুতখিনি কাম কৰিছিলোঁ। কিন্তু তাৰপিছত মানে এইটো ধৰক কি হৈছে, যদি প্ৰডাকশ্যন কৰিবলৈ হয়তো আমি লেব পৰ্যায়তটো কৰিলে নহ'ব, গতিকে সেইটোৱে আমাৰ এটা চেলেঞ্জ আছিলে, ইয়াক কেনেকৈ প্ৰডাকশ্যন ষ্টেজলৈ অনা হয়। সেইটোতো, আৰু সেইটো সময়তে 2017 চনমানতে আমাৰ তেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল, তেওঁলোকৰ দিনত হেৰিটেজ লিকাৰ পলিচিটো আনিলে, লিকাৰ পলিচিটো সেইটো 2017 চনত লঞ্চ কৰিলে। সেইটো পলিচিটো অহাৰ পিছতো আৰু বেছি ছিৰিয়াছলি ভাবিলোঁ, তাৰমানে এইটো কৰিব পাৰি নেকি। তেওঁলোকে সেইটো মটিভ লৈ আনিছে, কোনোবাই যদি কৰে তেতিয়া ডিমা হাছাওৰ ধৰক জুদিমাটো কোনোবাই কৰিব বিচাৰিছে, কৰিছে জুদিমাটো, জুদিমাটো তেনেকৈ কৰিব বিচাৰিছে। চ' সেইটো হিচাপতে আমি তেতিয়া ছিৰিয়াছলি ভাবিলোঁ যে কেনেকৈ কৰিব পাৰি, ফাণ্ডিংখিনি কেনেকৈ, কাৰণ তাৰ কোনো টেকন'লজিকেল নৌ হাও মানে চবেই জানে ঘৰত কেনেকৈ বনায়, ঠিক আছে, কিন্তু মাছ প্ৰডাকশ্যন বেলেগ কথা, তাৰ কোৱালিটি বেলেগ কথা,
এতিয়াও আমি আজিৰ দিনতো আমি নকওঁ যে আমি প্ৰডাক্টটো 100% এটা এষ্টাব্লিছ কৰিব পাৰিছোঁ আমি এতিয়াও এটা ফেজত লাৰ্ণিং ষ্টেজত আছোঁ আমি তাক এতিয়া ডেভেলপ কৰি আছোঁ এতিয়াও গতিকে বহুত হাউ ইজ ইট পচিবল এতিয়া আমাৰ এপাদতি আইতাহঁতি আমি দেখিছিলোঁ যে সাজৰ লাড়ু থাকে এনেকৈ বস্তুটো বনাই ট্ৰেডিশ্যনেলি টাইম লাগে তাক ফাৰ্মেণ্টেড প্ৰচেছ তো এসপ্তাহ লাগি যায় ইয়াত এইটো মাছ প্ৰডাকশ্যনত বস্তুটো কেনেকুৱা হয় কেনে ইমান স্পীডত তাৰ প্ৰডাকশ্যন কৰা যায় স্পীডত নহয় এইটোতো বেছিয়ে লাগে আমাক বেছি লাগে ফাৰ্মেণ্টেশ্যন আমাৰ ফাৰ্মেণ্টেশ্যন চক যিকোনো ৱাইন ইণ্ডাষ্ট্ৰি এইটোক আমি মানে ৰাইচ ৱাইন চবে কিছুমানে ৰাইচ বিয়েৰ বুলি কয় কিন্তু বিয়েৰ নহয় কাৰণ এইটো আমি ৰাইচ মানে ৱাইন মানে যদি ইয়াৰ আমি হিষ্ট্ৰীটো চাওঁ অভাৰঅল গোটেই এইটো এই সাজৰ ৰিলেটেড যদি হিষ্ট্ৰী চাওঁ এইটো আপুনি যদি চাই গোটেই চাউথ ইষ্ট এছিয়াৰ চব জাপান চাইনা কম্বোডিয়া ভিয়েটনাম এই গোটেই বেল্টটো যিটো বেল্ট আছে গোটেই বেল্টটো এই গোটেই বেল্টটো ৰাইচ বেল্ট ৰাইচ মানে চাউল মানে ৰাইচ ইজ এ মেইন ফুড ষ্টেপল ফুড গতিকে আপুনি যদি চাই তেতিয়াৰ পুৰণা যিটো 1000 years বেক 1500 years বেক এনেকুৱা ধৰণৰ যিখিনি লিকাৰ মানে যিখিনি মানুহে খাইছিলে সেইখিনি প্ৰত্যেক ৰিজনত ধৰক ইউৰোপত ধৰক গোটেইখিনি ধৰক ফ্ৰুইটছৰ তেওঁলোকে ষ্টেপল ফুড কি ফ্ৰুইটছ এণ্ড সেইখিনি হয় তেওঁ ফ্ৰুইটছৰ ওপৰত বেছ কৰি তেওঁলোকে লিকাৰ বনাইছে ৱাইন বনায় বা বিয়েৰ চিয়েৰ চব ফ্ৰুইট বেছড হয় যদি ৰাছিয়াত চাই ৰাছিয়াত ভদকাটো তেওঁলোকৰ তাত বেলেগটো একো নহয় অকল আলু হয় আলুৱে তেওঁলোকৰ কাৰ্বহাইড্ৰেটছ তেওঁলোকে আমি যেনেকৈ ভাতটো তেওঁলোকে আলুৰ ওপৰতে বেছ কৰিছিলে গোটেইখিনি আলু এণ্ড ব্ৰেডছ বা আলুৱে মেইন আৰু গতিকে আলুৰ পৰা তেওঁলোকে ভদকা বনাইছিলে চ' এতিয়া বাকীখিনি কাণ্ট্ৰি জাপানত ধৰক চাকে বুলি যিটো কয় প্ৰডাক্ট ৰাইচৰ পৰা বনোৱা চাইনাত আছে ভিয়েটনাম লাওছত লাও বুলি কয় ভিয়েটনামৰ নিজৰ প্ৰডাক্ট আছে থাইলেণ্ডত আছে চ' মানে এই প্ৰডাক্টটো বাকী চব কাণ্ট্ৰিয়ে এইটো এটা মানে আপুনি সেই লোকেল ড্ৰিংকটো বিচাৰিলে আপুনি মানুহে যেনেকৈ আমাৰ ইয়াত ঘৰত পায় যিখিনি মানুহে ট্ৰাইবেল বনায় ধৰক বড়োসকলৰ নিজৰ আছে কাৰ্বিসকলৰ আছে ডিমাচাসকলৰ আছে চবৰে মিচিংসকলৰ আছে আহোম মানুহৰ আছে চ' সেই বস্তুটো আপুনি বাহিৰৰ কাণ্ট্ৰিবোৰত এইটো এটা প্ৰফেশ্যনেল হেৰি হিচাপে আপুনি যিকোনো ষ্টেণ্ডাৰ্ড প্ৰডাক্ট হিচাপে পাব আপুনি কিনিবলৈ গ'লেও পাব কিন্তু আমাৰ ইয়াত মানে মই কৰাৰ কাৰণটো মেইন যিটো কাৰণ নাছিলেই য'ক মই বিচাৰি ধৰক কেতিয়াবা বিহু চিহুত আমাৰ মানুহে খাব বিচাৰে বিশেষকৈ বহাগ বিহুত খাব বিচাৰে বহাগ বিহুৰ দিনা গৰু বিহুৰ দিনা বা ধৰক হেৰি লগত খাব বিচাৰে খাই তেতিয়া সেই আমি মাজতে বিচাৰোঁ আগতে গাঁওবোৰত বিচাৰোঁগৈ আজিকালি গাঁওবোৰতো মানুহে নকৰা হৈছে যিকেইজনী বুঢ়ী আছিলে তেওঁলোকে ধৰক পিঠা বনোৱা বুঢ়ী প্ৰায় নাইকিয়া হৈছে তেওঁলোক নেক্সট জেনেৰেশ্যনটো এইবোৰ শিকিবলৈ ইচ্ছা নকৰে বা এইটো কিবা আৰু আমাৰ অসমত নোহোৱা আৰু এটা কাৰণ আছে ছ'চিয়েল টেবু যে মদটো এইটো যিহেতু মদ মানে এতিয়াও ধৰক আপুনি এতিয়াও কিছুমান জেগাত আপুনি আমাৰ সাঁজটোক চুলাই বুলিয়ে ভাবে মানুহে চুলাই বুলিয়ে ভাবে যেনে বাগানত চুলাইটো বনায় যিটো ডিষ্টিল মানে সেইটো বুজাব লগা হয় যে সাঁজ আৰু চুলাই ইটছ এ ডিফাৰেণ্ট থিং যে যদি সাঁজটোক মই সেইটোৱে কওঁ যে সাঁজ ইজ অলমষ্ট ছেইম কেটেগৰী এজ চেম্পেইন তেতিয়া সেই পঢ়া লিখা মানুহ বহুতে পঢ়া লিখা মানুহেও ভাবে যে সেইটো কোনো মানে কাৰণ যিহেতু নলেজটো নাথাকে তেওঁলোকৰ গাতো দুখ নাই চ' চেম্পেইন যেতিয়া মানুহে কয় যে চেম্পেইনৰ নিচিনা য়েছ সাঁজ ইজ এ অলমষ্ট লাইক এ চেম্পেইন আপুনি চেম্পেইনৰ টেষ্টটো মোটামুটি চেম্পেইনৰ নিচিনাই হয় চেম্পেইনতকৈ ইমান ভালে হয় ৱাইনৰ হেৰি হয় ৱাইন বেচিকেলি চ' সেইটোৱে এটা বস্তু মানে সেই ছ'চিয়েল টেবু অসমত এটা ডাঙৰ ফেক্টৰ আছিলে যি কাৰণে হয়তো আমি যদি 2022 প্ৰডাকশ্যন কৰিছোঁ সেইটো ছ'চিয়েল টেবুটো নথকা হ'লে হয়তো আজি 30 বছৰ আগতে কোনোবাই কৰিলেহেঁতেন 20 বছৰ আগতে কোনোবাই কৰিলেহেঁতেন গতিকে সেইটো এটা ওৱান অফ দ্য ফেক্টৰ্ছ মানে বিশেষকৈ আৰু যিহেতু লিকাৰ হৈ যায় এতিয়াও আমি সাঁজটো প্ৰডাকশ্যন কৰিছোঁ এতিয়াও এইটো মোৰ ইউনিটটো আমি প্ৰফিটেবল ইউনিট হিচাপে মই আজিও নকওঁ আমি যদিও ইয়াক কৰি আছোঁ কাৰণ সেইটোৱে কৈছোঁ ছ'চিয়েল এজ ৱেল এজ ছ'চিয়েল টেবু প্লাছ আমাৰ মানে মানুহৰ অসম বা এইবোৰ হেৰিত নৰ্থ ইষ্টত সাধাৰণতে মানুহে হাৰ্ড ড্ৰিংক কৰে সাধাৰণ মানুহে হাৰ্ড ড্ৰিংক কৰে গতিকে সেইকাৰণে ধৰক ৱাইন খোৱা মানুহৰ এটা ৰিজন এইটো যে এইবিলাক বস্তু এভেইলেবল নাছিলে ষ্টেণ্ডাৰ্ড প্ৰডাক্ট এভেইলেবল নাছিলে য়েছ একজেক্টলি সেইটো কথা আৰু তথাপিতো ধৰক যদি ৱাইনটো খুব কম মানুহে খায় মানে কেতিয়াবা যদি খায় হুইস্কি খোৱা মানুহ যেনে ৱাইনটো খালেও বছৰেকৰ মূৰত এদিনেই খাব অকণমান ক'ৰবাত পাৰ্টি চাৰ্টি বা টেষ্ট কৰিবৰ কাৰণে খাব কিন্তু তেওঁ ইভেণ্টটো মানে সেই খোৱাৰ ষ্টাইলটো যিবোৰ মেট্ৰ' চেট্ৰ'বোৰত বা বাকীবোৰত আজিকালি চেঞ্জ হৈছে যে মিক্স অফ মানে আমাৰ ইয়াতো ধৰক মদটো খাই পিনি গধূলি নিচাটো হ'ব লাগে কিন্তু বাহিৰত ধৰক সেইটো নিচাৰ কাৰণে ঠিক আছে এটা পৰ্যায়লৈকে হয় খায় কিন্তু নিচাৰ কাৰণে বুলি অকল নিচা হৈ
শুই থাকিব লাগে বুলি নাখায় এটা মানে অকণমান সময়ৰ কাৰণে এটা ফূৰ্তি হ'ব বা সেইটো পৰ্যায়ত নিচাটো মানে হেৰি কাৰণে কৰে চ' সেই কালচাৰটো মানে সেই কালচাৰটো এটা ওৱান অফ দ্য থিং এতিয়া গ্ৰ'য়িং আপ সেই কালচাৰটো ধৰক বা এতিয়া আমাৰ প্ৰডাক্টটো ধৰক এনেদৰে সাজেই হওক বা অন্য যেতিয়া আহি আছে তেতিয়া চাগে হাৰ্ড ড্ৰিংক কমি যাব ডেট কুড বি য়েছ বেনিফিটেড মানে বেচিকেলি সেইটো আপোনাৰ হেল্থ ছেক্টৰৰ পৰাও যদি চাই আপুনি য'ত হুইস্কি হৈছে 45% ভলিউম বাই ভলিউম এলকহল আৰু আমাৰবোৰত সাধাৰণতে 12 to 14% ভলিউম বাই ভলিউম বা ৱাইনৰ কেটেগৰী ইভেন আমি যিটো সাজ আমি প্ৰডিউচ কৰোঁ সেইটো ধৰক আপুনি লোকেল যিখিনি হাৰ্বছ আৰু ভাতৰ মানে ফাৰ্মেণ্টেশ্যন প্ৰচেছ এটা বেলেগ একো নহয় তাততো বেলেগ একো ইনগ্ৰেডিয়েণ্টছ নাথাকে একো এক্সট্ৰা কেমিকেলছ নাই চ' সেইটো মই হেল্থ ড্ৰিংক হিচাপে নকওঁ কাৰণ সেইটো হেল্থ ড্ৰিংক নহয় কাৰণ যিহেতু এলকহল থাকে ইট কেন প্ৰটেক্ট অৰ আপোনাক বেলেগ মদ খোৱালে বা বেলেগ লিকাৰ খালে যিটো আপোনাক ডেমেজ কৰিব পাৰে বডিটোক কম কৰিব মানে বেয়া বস্তু এটাৰ কম বেয়া এফেক্টটো অলপ কম হয় সেইকাৰণে আজিকালি ধৰক অভাৰঅল এনেও য়ং জেনেৰেশ্যনে ৱাইনটো ধৰক বেলেগ হাৰ্ড ড্ৰিংকছতো ৱাইন চুৱাইন খায় বিয়েৰ চিয়েৰ খায় কিন্তু ইয়াত এটা কথা নহয় যিহেতু ষ্টিল ইট ইজ এলকহল বেছড ভলিউম বাই ভলিউম 12% বুলি কৈছে what is that ইয়াতটো ডিফিকাল্টিও থাকিব না এইটো মাৰ্কেট কৰা এডভাৰটাইজ কৰা প্ৰব্লেম সেইটো কাৰণে আমাৰ ফেক্ট আমি যে এতিয়া প্ৰব্লেম হৈছে আমাৰ সেইটো কাৰণে বহুতখিনি প্ৰব্লেম আমি ফেচ কৰি আছোঁ অভাৰঅল ধৰক চাওক সেইটো যদি কণীৰ নিচিনা যদি এটা মাৰ্কেট আমি যদি বোলে য'ত কৰিব পৰা হ'লে আমি য'ত এতিয়া এইটোত আমি কৰিব লগা হৈছে এটা ৰেগুলেটেড মাৰ্কেট ইন দ্য চেন্স কি এইটো আমি যিহেতু এক্সাইজ পলিচিত যদিও আমাক দিলে যে এইটো হেৰিটেজ লিকাৰ বুলি এটা পৰম্পৰাগত সুৰা বুলি এটা পলিচি এটা আণ্ডাৰত আমাক দিছে কৰিবৰ কাৰণে টেক্স ৱাইজ অলপ বেনিফিট পাইছোঁ ন'ডাউট নাই পোৱা বুলি তাৰ বাহিৰে কিন্তু একো পোৱা নাই তাৰ বাহিৰে বেচিকেলি বহুত আছে য়েছ একেখিনিয়ে ধৰক আপুনি চিম্পল বস্তু এতিয়া এইটো ফিল্ডত ধৰক জানে কিমান ডাঙৰ প্লেয়াৰ সোমাই আছে ডাঙৰ কোম্পানী সোমাই আছে হুইস্কি হওক ৱাইন হওক বিয়েৰ হওক চব ডাঙৰ কোম্পানীজ চ' দে ভলিউম অফ 100,000 ক্ৰ'ৰ্ছৰ সিহঁতৰ যিটো মানুহ ৰখাৰ কেপাচিটি যিখিনি সিহঁতি মাৰ্কেটিং কৰায় আমি সেইটো ডেফিনেটলি কৰিব নোৱাৰোঁ কৰিব পৰা অৱস্থাত নাই আজিৰ দিনত যদি এটাক আৰু আমি প্ৰডাকশ্যনো সেইটো হিচাপত আমি কেপাচিটিটো কাৰণ প্ৰডাকশ্যন কেপাচিটি এইটোক মই যদি আমি এতিয়া সাজৰ প্ৰডাকশ্যনটো আমি এতিয়াও সেই পিঠাটো বনাওঁ ন আমি এতিয়া পিঠাটো অলপ লাৰ্জ স্কেলত বনাইছোঁ কিন্তু পিঠাটো বনাইছোঁ কাৰণ মই সেইটো হেৰিটেজ আমি যিহেতু হেৰিটেজ ষ্টেটাছত আছে বা হেৰিটেজ ষ্টেটাছ নাথাকিলেও আমি আপুনি চাকেও যদি চাই চাকেও ধৰক বেচিকেলি সিহঁতি বহুত জাপান কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি কিমান ডাঙৰ কাণ্ট্ৰি চাকে প্ৰডাকশ্যনত তেওঁলোকে পুৰা টেকন'লজি ইউজ কৰিব পাৰে কিন্তু নকৰে তেওঁলোকে এতিয়াও সেই ট্ৰেডিশ্যনেলি যিটো ৱাইট সেইটো চাকেই হৈ নাথাকিব সেইটো ঠিক আছে ফাৰ্মেণ্টেশ্যন প্ৰচেছৰ এটা ষ্টেপৰ পিছত ফিল্টাৰেশ্যন সেইবোৰ ষ্টেজত টেকন'লজি ইউজ কৰিছে কিন্তু আপ টু ফাৰ্মেণ্টেশ্যন ষ্টেজলৈকে টেকন'লজি ইউজ কৰা নাই কিন্তু উপায় নাই গতিকে আমি যদি সেইটোক যদি চেঞ্জ কৰি দিওঁ এইটো মোৰ সাজ নবনি বেলেগ কিবা এটা বনিব ভালেই বনিব সাজ নহ'ব কিন্তু চ' সেই বস্তুখিনি আমি চাইছোঁ কেনেকৈ ইয়াক আমি মানে হেৰিটেজ ষ্টেটাছটো ৰাখিব পাৰোঁ গতিকে ৰেগুলেটেড মাৰ্কেটখন মই যিটো কথা কৈছোঁ বিশেষকৈ লিকাৰৰ ক্ষেত্ৰত ৰেগুলেটেড মাৰ্কেটখনৰ কাৰণে ধৰক আমি এটা বণ্ডৰ থ্ৰুৱেদি যাব লাগে বণ্ডে আকৌ ৱাইন শ্বপক দিব কাৰণ এইটো ৱাইন শ্বপৰ থ্ৰুৱেদি বিক্ৰী কৰিব লগা হৈছে গতিকে সেইটোত আমাৰ মানে সেইটোত আমি যিহেতু এটা সৰু মাইনৰ প্লেয়াৰ এটা য'ত ডাঙৰ প্লেয়াৰ আছে গতিকে যেনেকৈ আগতে আমাৰ এতিয়া চিনেমা ইণ্ডাষ্ট্ৰিটো ভাল হৈ আহিছে কিন্তু আগতে বাহিৰৰ কণ্ট্ৰলত চলিছিলে এতিয়া অসমীয়া চিনেমাবোৰ চলাই এদিনাখন সাজৰ এনেকুৱা এটা দিন আহি যাব যে বাহিৰৰ প্লেয়াৰ কণ্ট্ৰল কমিব মানুহে নিজে চইচ কৰিব সেইটো নহয় এতিয়াও ধৰক বাহিৰৰ প্লেয়াৰে আমাক কণ্ট্ৰল কৰিছে বুলি কোৱা নাই ডাঙৰ কোম্পানীয়ে কাৰণ উই আৰ এ স্মল কোম্পানীজ বাট ষ্টিল যিটো থ্ৰুৱেদি ৰেগুলেটেড মাৰ্কেটখনৰ থ্ৰুৱেদি আমি কৰিব লাগে ধৰক বণ্ড এটা যিটো বণ্ডটোৰ ভলিউমে হৈছে তেওঁলোকৰ মাহেকত 20 কোটি 30 কোটি টকা তেওঁলোকে আমাৰ নিচিনা সৰু সেই বিজনেছটো তেওঁলোকৰ কাৰণে মানে সেইটোত পাত্তাই নিদিয়ে নমিনেল গতিকে সেইকাৰণে তেওঁলোকে হুইস্কি চেলত যাবনে বিয়েৰ চেলত যাবনে হাজৰ চেলৰ কাৰণে প্ৰমোট কৰিব গতিকে ডিষ্ট্ৰিবিউটৰ প্ৰব্লেম গতিকে সেইটোত আমি হেৰি কৰিছোঁ কিন্তু তাতো যিখন গভৰ্ণমেণ্টে হেৰিটেজ লিকাৰ পলিচি কৰিলে সেইখনত এটা অলৰেডি তাত আছে যে হেৰিটেজ লিকাৰ কেন বি চেল ইন এনি ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এনি ৰিটেইল ষ্ট'ৰ অল ডিপাৰ্টমেণ্টেল ষ্ট'ৰ অল শ্বপিং মল চবতে বিক্ৰী কৰিব পাৰি কিন্তু সেইটো এতিয়ালৈকে আমি মানে সেই অপশ্যনছটো মানে কি হয় খুব বেছি এক্সপ্ল'ৰ কৰা নাই কিয় সেইটো মানে কি হৈছে ডিপাৰ্টমেণ্টৰ হাততে আচলতে সেইটো খুব ডিটেইলছ মানে যেতিয়া ধৰি লওক এতিয়া কোনোবা এজন শিৱসাগৰৰ এজন তেওঁৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন আছে তেওঁ আমাক কণ্টেক্ট তেওঁ বহুতে জানেও ধৰক অলপ জানিছে এতিয়া আমিও এতিয়া এইবাৰ এইটো আমাৰ নতুন হেৰি যে আমি এইটো যাতে চবতে এভেইলেবল কৰাব পাৰোঁ এক্সপ্ল'ৰ কৰাব পাৰোঁ
ওচৰতে এভেইলেবল কৰাব পাৰোঁ সেইটো গভৰ্ণমেণ্টে ৰাখি থৈছে 5,000 ৰুপিজ দি এখন হেৰিটেজ লিকাৰ লাইচেঞ্চ আপোনাৰ ওচৰত ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন আছে সেইখন আপুনি 5,000 ৰুপিজ ইয়েৰলি ফিজ দিলে আপুনি এখন আপুনি তাত হেৰিটেজ লিকাৰ বিক্ৰী কৰিব পাৰিব হেৰিটেজ লিকাৰ অনলি দেই এইটো হাজো হ'ব পাৰে বা আমাৰ আৰু এটা আমাৰ নিচিনা আৰু এটা ব্ৰেণ্ড আছে লোকলাও বুলি শিৱসাগৰ লোকলাও গতিকে সেইটো বিক্ৰী কৰিব তেনেকুৱা আৰু যদি কোনোবা আহে ডিমা হাছাৰো কিবা আহিব পাৰে প্ৰায় মিচিংসকলৰ কিবা আহিব চব বিক্ৰী কৰিব পাৰে তেনেকুৱা ধৰণৰ প্ৰডাক্টখিনি চব 5,000 টকা লাইচেঞ্চ ল'লে হ'ব সেইখনৰ কাৰণে তেওঁ কি কৰিব লাগে তেওঁ ডিষ্ট্ৰিক্ট এক্সাইজ অফিচত কণ্টেক্ট কৰিব লাগিব তেওঁলোকৰ কিন্তু প্ৰব্লেমটো হ'ল কি তাৰ কোনো ষ্টেণ্ডাৰ্ড এতিয়ালৈকে এক্সাইজ অফিচে ফৰ্মেটে বনোৱা নাই ডিজাইন কৰা নাই চ' তেতিয়া কি হয় তাত বিচাৰি গ'লে তেতিয়া তেওঁক সেই ৱাইন শ্বপৰ কাৰণে লগা ডকুমেণ্টছ চব বিচাৰি দিয়ে এখন ৱাইন শ্বপ কৰিবৰ কাৰণে তেওঁতো এবাৰে যাব তাৰপিছত 2 নম্বৰ তাত নাযাব কাৰণ যিখিনি ডকুমেণ্টছ লাগিব যিখিনি চাৰ্টিফিকেশ্যন লাগিব তেওঁ মানে সেইখনৰ কাৰণে মানে পলিচি ৱাইজ হৈ গৈছে কিন্তু ইমপ্লিমেণ্টেশ্যনৰ সেইটো আমি অলপ চেষ্টা কৰি আছোঁ গভৰ্ণমেণ্টেও বুজি পাইছে কথাখিনি গতিকে চাওঁচোন এবাৰ যদি কি হয় সেইটো যদি এভেইলেবল হয় ডেফিনেটলি ধৰক আমি সেই যিটো মানে ৰেগুলেটেড মাৰ্কেট যিটো মানে সেই বণ্ডৰ থ্ৰুৱেদি গৈ যিটো ৱাইন শ্বপৰ যিটো ৰেগুলেটেড মাৰ্কেটখন সেইখন আমি এভইড কৰিব পাৰিম তেতিয়া মাৰ্কেটত তেতিয়া এভেইলেবল কৰিব পাৰিম এইটো চবৰ কাৰণে ভাল হ'ব কাইলৈ যে অন্য কোনোবা ব্ৰেণ্ড বনায় য়েছ চবৰ কাৰণে সেইটো নট অনলি ফৰ এনি পাৰ্টিকুলাৰ ব্ৰেণ্ড চবৰ কাৰণে সেইটো আমি সেইটো পলিচি ৱাইজ সেইটো চেষ্টা কৰি আছোঁ সাজৰ কাৰণে বিশেষকৈ এতিয়া এইখিনি আমি জানিলোঁ তাৰপিছত আৰু এটা ব্ৰেণ্ড এতিয়া নতুনকৈ তোমালোকে হেৰি কৰি আছা যিটো ভেজিটেবল এইটো বিষয়ে এইটো নাম কি এইটো আমি ৰিয়েল ফ্ৰষ্ট বুলি আমাৰ ৰিয়েল ফ্ৰষ্ট ফ্ৰজেন ফুড এইটো ফ্ৰজেনৰ যিখিনি ভেজিটেবলছ প্ৰডাক্টখিনি ভেজিটেবলছ ইন দ্য চেন্স কি আপোনাৰ ধৰক আজিকালি যিবোৰ ৰেডি টু ইট ফুড বুলি কোৱা হয় যিটো ছেগমেণ্ট ধৰক আপোনাৰ গ্ৰীণ পিচটো কৰ্ণটো বা আপুনি যিখিনি ধৰক যিখিনি হেৰি ৰেডি টু ইট প্ৰডাক্ট আছে ফুডৰ খোৱা ৰিলেটেড হেৰি হ'ব পাৰে চামোচা হ'ব পাৰে বা তেনেকুৱা ধৰণৰ যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি সেইটো ৰিয়েল ফ্ৰষ্টৰ আণ্ডাৰত আমি কৰিছোঁ সেইটো গ্ৰীণ পিজৰ আৰু কৰ্ণৰ কাৰণে প্ৰডাকশ্যন আমি মানে যিটো পেকেজিংটো ইয়াতে কৰিম নলবাৰী টিহুত আমি এটা জেগা লৈছোঁ যিটো নলবাৰী টিহুত তেওঁলোকৰ ফুড পাৰ্কৰ ভিতৰত সেইটো এইবছৰৰ পৰা প্ৰডাকশ্যন কৰাৰ কথা আছিলে এইবছৰ নহ'ব হ'ব 2025 মান পাবগৈ প্ৰডাকশ্যনটো কিন্তু এতিয়া আমি পেকেজিংটো আমি উত্তৰাখণ্ডৰ পৰা কৰি আছোঁ উত্তৰাখণ্ডৰ পৰা আমি তাতে অলৰেডি আমাৰ অসমত এভেইলেবল হৈছে গুৱাহাটী গোটেই ৰিয়েল ফ্ৰষ্ট তাৰ প্ৰডাক্ট এভেইলেবল আছে গতিকে সেইটো আমি এতিয়া কৰিছোঁ এবাৰ এইটো লাষ্ট এবছৰ হ'ল আমি লঞ্চ কৰা নিউ ভেঞ্চাৰ কিন্তু সেইটো খুব এমাৰ্জিং খুব ভাল হেৰি ছেক্টৰ যেন লাগিছে কাৰণ সেইটোত ধৰক গ্ৰীণ পিচ এতিয়া ধৰক গ্ৰীণ পিচটো ধৰক আমাৰ ইয়াত কিয় মটৰটো আমাৰ চব্জিৰ কাৰণে কৰে মানুহে খায় কিন্তু সেইটো ধৰক আপুনি UP চাই MP চাই সেইবোৰ ধৰক সেইটো ডাঙৰ এটা ইণ্ডাষ্ট্ৰিলৈ হৈছে আজিকালি মটৰটো ধৰক আজিকালি কোনো সেই আজি মটৰ লাগে আপুনি 12 মান্থছ এনে গোটেই 12 মাহে মটৰ পাব আৰু আপুনি অকলে ছিজনলৈ ৰৈ থাকিব নালাগে গতিকে সেইটো সময়ত প্ৰচেছ কৰি পিনি এটা ফ্ৰজেন কৰি ৰাখে সেইটো ছাপ্লাই চেইনটোত ফ্ৰজেন হিচাপে মেইনটেইন কৰি ৰাখে গোটেই ছাপ্লাই চেইনটোত গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰডাক্টখিনি এতিয়া লাহে লাহে বাহিৰত যিখিনি আৰু ভেজিটেবলছো হয়তো তাত আমি কৰিম বেলেগ ভেজিটেবলছ গতিকে তাৰ কাৰণেও সেই ফাৰ্মাৰ্ছখিনিৰ কাৰণে এখন ডাঙৰ মাৰ্কেট এখন ক্ৰিয়েট হ'ব তেওঁলোকৰ কাৰণেও আচ্ছা এতিয়া মই এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ ৱাইজ আহি যাওঁ এতিয়া প্ৰব্লেমছ যেনেকৈ তোমালোকে মেইনলি মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত আছা বিভিন্ন বস্তু প্ৰডাকশ্যন কৰা তো প্ৰডাকশ্যন কৰালৈকেতো এটা মজা থাকেই মানে এটা নতুন বস্তু কৰি আছা তাততো মজা থাকে কিন্তু প্ৰব্লেম ষ্টাৰ্ট হয় যেতিয়া বস্তুটো মেনুফেকচাৰ কৰি দিলা এতিয়া তাক ডিষ্ট্ৰিবিউট কৰিব লাগিব মানুহৰ হাতত গৈ পৰিব লাগিব মানুহে চইচ কৰিব লাগিব মানুহে কিনিব লাগিব তেতিয়াহে ইণ্ডাষ্ট্ৰীটো মেনুফেকচাৰিংটো চলিব চ' তাৰ পিছৰ কাহিনীটো টান মোৰ মতে দেই মই নাজানো চবৰ কাৰণে একে হয় নহয় এতিয়া চেল কৰা তাক মাৰ্কেট কৰা এইটো ডিফিকাল্ট জব কাৰণ মানুহৰ মনত সোমাবলৈ আছে বস্তুটো হাউ ডু ইউ ডু ডেট মানে হাউ ডু ইউ ক্ৰেক ডেট থিং একচুৱেলি সেইটোতো সেইটোতো অলপ ডেফিনেটলি টান হেৰি মই নিজে ফিল কৰোঁ এটা কাৰণে এতিয়া ধৰক আপুনি কিন্তু এটা কথা আপুনি নিজৰ প্ৰডাক্টটো লৈ যদি পেচনেট হয় নিজৰ প্ৰডাক্টটোত ধৰক যে কনফিডেন্ট যে আমি এই প্ৰডাক্টটো ডেফিনেটলি এটা ভাল প্ৰডাক্ট বনাইছোঁ তেতিয়া ধৰক এটা টাইম লাগিব পাৰে কিছুমানক হয়তো কম সময় লাগিব এতিয়া আমাৰ অলপ লাকটো ভাল বিশেষ বাহুবলীৰ ক্ষেত্ৰত আমি 2019 যেতিয়া কৰিছোঁ তাৰ পিছতে ক'ভিড আহি গ'ল 2 বছৰ ক'ভিড 2021 গতিকে মানুহে অলপ তেনেকুৱা প্ৰটিন টাইপৰ ফুড হেল্ডি ফুডত বেছি ইম্পৰ্টেঞ্চ দিছে প্ৰডাকশ্যন মানে কম আহিব ধৰিলে ছাপ্লাইটো কম হোৱা নাই ছাপ্লাইটো ঠিকেই আহিছে ক'ভিডতো ছাপ্লাই খোৱা বস্তু ছাপ্লাইটো এনাফ আহিছে সেইটোতো কোনো এফেক্ট কৰা নাই কিন্তু তথাপিতো মানুহে ধৰক
চাব মানুহৰ হাতত টাইম হ'ল নহ'লে যদি ক'ভিড নহয় যদি যিকোনো এটা দিন হোৱালে কণীহে খালে মানুহ ষ্টাডি কৰা হ'লেও এইটোতো কণীটো মানে আমাৰ টাইম পালে এটা আপুনি কণীটো খাওঁতেও অকল টাইম পালে ন এইটোতো টেষ্ট কৰিবলৈও এটা সময় পালে তাৰমানে গোটেই বস্তুটো গতিকে সেইটো এটা লাক ভাল বুলিয়ে ক'ম আমি সেইটোত আমি গ্ৰ'থ কৰিব পাৰিলোঁ সেই টাইমটোত বা বাকী ক্ষেত্ৰত ধৰক আপোনাৰ মই বাকী বহুতখিনি ব্ৰেণ্ড দেখিছোঁ বা অভাৰঅল তেনেকুৱা ধৰণৰ প্ৰডাক্ট তেওঁলোকো বহুত ছাকচেছ হৈছে এনেকুৱা নহয় যে কিন্তু সেইটোৱে মানে এই ডিষ্ট্ৰিবিউশ্যন সেইটো অলপ টাফ হয় ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ কৰিব মই কেলৈ সুধিছোঁ হয় এতিয়া কণী হৈ গ'ল আগৰ একদম বহুত পুৰণা মাৰ্কেট এইটো নতুনটো নহয় এতিয়া দুইটাতে তোমাৰ দুটা ডাঙৰ ডাঙৰ প্ৰজেক্ট এতিয়া এইটো বাৰু ৰিয়েল ফ্ৰষ্ট নতুনকৈ আহিছে কিন্তু আদাৰৱাইজ এগ মাৰ্কেটটো বহুত পুৰণা এক্সিষ্টিং আকৌ সাজৰ ক্ষেত্ৰত একদম নতুন ইয়াতে এষ্টাব্লিছ মাৰ্কেট ডিষ্ট্ৰিবিউশ্যন চেনেল এইবিলাক একোৱেই নাই তোমাৰ এইটোতো দিগদাৰী হৈছে আৰু যিটো আগৰ পৰা ছাপ্লাই চেইন চলি আছিল এক্সিষ্টিং মাৰ্কেট আছে তাত ক্ৰেক কৰি সোমাবলৈও দিগদাৰী হৈছে চ' হাউ ডু ইউ ডু ডেট কাৰণ প্ৰথমে আমি এগৰ কথালৈ আহোঁ বাৰু কাৰণ এক্সিষ্টিং ছাপ্লায়াৰ আছে সিহঁতি নকৰিবও পাৰে বা ডিষ্ট্ৰিবিউটৰ সিহঁতি প্ৰমোট নকৰিবও পাৰে সিহঁতৰ এখন এক্সিষ্টিং ৰিলেশ্যনছ আছে কিবা আছে ত' সেই বস্তুটো সোমোৱা কেনেকৈ সেইটোৱে মানে সেইটো ক'লোঁ যে সেইটো সময়ত মানে সেইখিনি খুব যথেষ্ট কষ্ট কৰিব লগা হৈছে কণীৰ ক্ষেত্ৰতো মই আপোনাক কৈছোঁৱে আমি গোটেই ছাপ্লাই চেইনটো মই নিজৰ বনাইছোঁ আমি নিজৰ একদম কমপ্লিটলি কেনেকৈ বনাইছাতো সেইটোৱে মানে সেইখিনি আমি মানে মই কেলৈ সুধিছোঁ মই এটা সৰু ষ্টৰি এটা কৈ দিছোঁ যে যেতিয়া ধীৰুভাই আম্বানী আছিলে তেওঁতো প্ৰথম মানে ডাঙৰ প্ৰজেক্ট বিমল যিটো কাপোৰৰ মিল তো কাপোৰৰ মিলত তেওঁ চবতকৈ ভাল ভাল মেচিন আনিছে ইটালীৰ পৰা আনিছে চবতকৈ ভাল প্ৰডাকশ্যন ইণ্ডিয়াত তেনেকুৱা মানে মেচিনেই নাই ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া কিন্তু মানুহৰ এক্সিষ্টিং প্লেয়াৰ্ছ আছে ৰিলেশ্যনছ আছে গতিকে তেওঁ কাপোৰ বিক্ৰী নহয় তেতিয়া লাষ্টত ধীৰুভাই কি কৰিছে নিজৰ গাড়ীৰ পিছফালে গোটেই কাপোৰ ভৰাই লৈছে আৰু নিজে গাড়ী চলাই দোকান দি আহে কয় যে এমাহ পিছত মই আহিম বিক্ৰী হ'লে পইচা দিব নহ'লে নালাগে তো এইটো লেভেলত তেওঁ কষ্ট কৰিছে সেইটো কাৰণে মই বেছিকৈ চেঞ্চ কৰিছোঁ যে তোমাৰ ক্ষেত্ৰতো এনেকুৱা এটা ডাঙৰ মানে নাই এতিয়া ধৰক মই যোৰহাটতো প্ৰথম আৰম্ভণি কৰোঁতে নিজেই গৈছোঁ দোকানবোৰ ওচৰলৈ কণী লৈ গৈছোঁ কণী প্লেট দেখাওঁ যে এইটো চাওক কণী প্লেট আমাৰ আহিছে খাবলৈ তেওঁক প্ৰথমতে দোকানীকেইজনক খাবলৈ কৈছে আপুনি নিজে খাই চাওক টেষ্ট কৰক সেইখিনি কৰিছোঁ একজেক্টলি তোমাৰ লগতো এইখিনি কৰিছোঁ এনেকুৱা নহয় যে মই কাৰোবাক হেৰি কৰিছোঁ তেনেকুৱা নহয় মানুহক খাবলৈ আমি আৰু সেইটো সময়ত আমাৰ এটা কথা কিন্তু দেই ছ'চিয়েল মিডিয়া আৰু ফ্ৰেণ্ড চাৰ্কলখিনি আমাক বহুত হেল্প কৰিলে যিহেতু তেওঁলোকে খাই ভাল পালে সেইটো ভাল প্ৰমোট কৰিলে সেইটো সময়ত এইটো ওৱান অফ দ্য হেৰি হ'ল এইটো মানে মই আমাৰ অভাৰঅল ফ্ৰেণ্ড চাৰ্কেল ধৰক যেতিয়া যিখিনি গুৱাহাটীত থাকে মানুহ যোৰহাটলৈ যায় চবেই কয় যে কণীটো খাইছোঁ ভাল পাইছোঁ কিন্তু গুৱাহাটীত প্ৰথম বিক্ৰী কৰিবলৈ গুৱাহাটীত যেতিয়া যোৰহাটত খুব ভাল চলি আছে গুৱাহাটীত বিক্ৰী কৰিবলৈও দিগদাৰ আমাৰ গুৱাহাটীত দোকানী যিকেইজন দোকানী প্ৰথমতে নাই এইটো ইমান দামী কণী নচলিব ইয়াত এইটো নাৰাখে কোনেও গুৱাহাটীতো কিছুমান বহুত কিন্তু তাৰ এবছৰ পিছত আকৌ সেই একেখিনি যেতিয়া আমি ছাপ্লাই চেইনটো বনালোঁ তেতিয়া সিহঁতি আকৌ ফোন কৰি নাই মই ক'লোঁ যে আপোনালোকৰ ওচৰতো গৈছিলোঁ মই প্ৰথমতে আপোনালোকৰ ওচৰত বিচাৰি আপোনালোকে ৰাখিব নি কণী আপোনালোকে নাৰাখোঁ বুলি ক'লে যোৰহাটতো তেনেকুৱা হৈছে তাৰমানে ছাপ্লাই চেইন মানে এইটো বুজাইছা নেকি যে তোমালোকৰ নিজৰ গাড়ী আছে গৈ দোকান দি নাই সেইটো নাই কৰা আমি সেইটো কৰিছোঁ যোৰহাটত কৰিছোঁ এইটো নকৰা নহয় কিন্তু আপুনি যিখিনি মানে এনেকুৱা ধৰণৰ আপুনি আপোনাৰ ডিষ্ট্ৰিবিউটৰ বা ছাপ্লাই চেইনৰ হ'লচেলাৰখিনি লাগিব সেই মানুহখিনি মই এইটোৱে চাইছোঁ যে মোৰ সমান নহ'লেও ওচৰা-ওচৰি 50% পেচেণ্ট মোৰ প্ৰডাক্টটোৰ প্ৰতি অ'কে মই এইটোৱে চাইছোঁ কি সেই মানুহখিনিৰ অন্তৰতো সেই পেচেণ্টটো থাকিব লাগিব প্ৰডাক্টটোৰ প্ৰতি লাগিব নহ'লে আপুনি এনেকুৱা ধৰণৰ প্ৰডাক্ট য'ত এক্সিষ্টিং মাৰ্কেট এখন ডাঙৰ মাৰ্কেট এখন আছে সেই এতিয়া ধৰক ক'ভিডৰ সময়ত হেল্প কৰিলে কিছুমান এতিয়া হ'লচেলাৰ এতিয়াও আছে ধৰক কোনোবা ধৰক আপোনাৰ কিছুমান বেলেগ ব্যৱসায়ত আছিলে তেওঁলোকে সেই ব্যৱসায়টো লোকচান সেইটো সময়ত নাই তো কিছুমান আছিলে এজনৰ ব্যৱসায় আছিলে তেওঁ চাউণ্ডৰ ব্যৱসায় আছিল ডাঙৰ চাউণ্ডৰ ব্যৱসায় সেইটো সময়তো চাউণ্ডৰ ব্যৱসায় নাই মই তেওঁক চিনি পাইছিলোঁ তেওঁ মোক এপ্ৰ'চ কৰিলে মই তেওঁক ক'লোঁ যে তেওঁ ক'লে কৰিব পাৰিম বুলি যোৰহাটত তেওঁ এখন দোকান আছিলে মেইন টাউনৰ ভিতৰত তাতে তেওঁ আৰম্ভ কৰিলে চিম্ফনি চাউণ্ড বুলি তেওঁতো এতিয়াও তেওঁ সমান গতিত তেওঁ কাম কৰি আছে আজিও চাউণ্ডৰ ব্যৱসায়টো তেওঁতো ছেকেণ্ডেৰী হৈ গ'ল এতিয়া চ' তেনেকুৱা ধৰণৰ ছাপ্লাই চেইনটোত মানে মই অভাৰঅল গোটেইখিনি মানুহ থলুৱা মানুহ একদম কোনোবা বৰা হাজৰিকা গগৈ বৰুৱা শৰ্মা চব মানুহ কিন্তু সেই মানুহখিনি সেই মাৰ্কেটখনৰ নাছিলে কেতিয়াও হ'লচেলাৰ গুৱাহাটীতো তেনেকুৱা বহুতখিনি হ'লচেলাৰ চব লোকেল যোৰহাটৰ পৰা তোমালোকৰ প্লাণ্টৰ পৰা কণীটো আমাৰ গুৱাহাটীৰ হ'লচেলাৰ ওচৰলৈ কেনেকৈ আহে ট্ৰাকত পঠাওঁ ট্ৰাকত একেলগে আহে আমাৰ গোটেই হ'লচেলাৰ 15-10-12জন হ'লচেলাৰ আছে চবৰ ওচৰত বেলেগকৈ ডিষ্ট্ৰিবিউট হয় চবেই মানে কিন্তু এটা কথা ডিষ্ট্ৰিবিউশ্যনটো বা অভাৰঅল আপুনি ছাপ্লাই চেইনটো এইটো কিন্তু এটা টান ছাবজেক্ট নিজেই সেইটোত যথেষ্টখিনি মানে কষ্ট কৰিব লগা হ'ব আপুনি নিজে মাথা মাৰিব লগা হ'ব কাৰণ সেইটোৱে অকণমান মানে
হেৰি হয় এইটো সাৰ্ভিস পাৰ্ট নিচিনা হয় সেইটো সাৰ্ভিস পাৰ্ট নিচিনা হৈ যায় সেইটোত মানে ধৰক নিজে সদায় ডিফিকাল্ট টু মেইনটেইন মানে এতিয়াও ধৰক আমি ফাৰ্ষ্ট এণ্ড ইমিডিয়েটলি কোনোবা ক'ৰবাৰ পৰা যদি কমপ্লেইন আহে কণীৰ কাৰণে বা কিবা আহে মোৰ নাম্বাৰটোৱে কাৰ্টুন বৰ্ড থাকে এতিয়াও কিন্তু মই এটেণ্ড কৰোঁ মানে চিধা ফোন আহে কোনোবাই যদি ধৰক ৰেছপন্স পোৱা নাই ক'ৰবাৰ পৰা দোকানৰ পৰা মোৰ ফোন আহে মই যদি খোজো জেনুইন হয় সেইদিন কোনোবা দুলীয়াজনতে কোনোবাই ফোন কৰিছে যে এইটো কণী মই দোকানীক মই ক'লোঁ তাৰপিছত মই আমাৰ যিটো ছাপ্লাই ল'ৰাজনক সুধিলোঁ যে এইটো বস্তুটো যিটো আমাৰ ছাপ্লাই মেনেজাৰ সি কৈছে যে কণী বহুত দিন আগতে গৈছিলোঁ এইটো পুৰণা কণী বিক্ৰী কৰি দিছে পুৰণা কণী যদি বিক্ৰী কৰি দিয়ে তেওঁ ঘৰত গৈ বেয়া পাবই মই লগালগ দোকানজনীক ফোন কৰিছোঁ দোকানজনক কৈছোঁ যে কিমান দিনৰ আগতে এনেকুৱা মই বোলো সি কৈছে যে মই ক'লোঁ তুমি এতিয়া ৰিপ্লেচ কৰি দিবা তেওঁক তোৰ পুৰণা কণী কেলৈ বিকিছা তেওঁ ৰিপ্লেচ কৰি দিছে মানে আমি সেইটো এণ্ডলৈকে চাওঁ তেতিয়াতো সেইবোৰ লছো আছে তেতিয়াহ'লে নাই সেইবোৰ মানে সেয়া মানে আমি মেইনটেইন দ্য কোৱালিটি ষ্টেণ্ডাৰ্ড আমি সেইটোৱে মানুহক কওঁ যে দোকানীবোৰক সদায় কওঁ যে আমি আমাৰ আৰু বাহিৰৰ কণীৰ মাজত ডিফাৰেঞ্চটো এইটো যে আমি ফ্ৰেছ কণী বিকোঁ তোমালোকে যদি আমাৰ কণীটো কেতিয়াবা এনেকুৱা হয় মানে মাৰ্কেটত পাবলৈ নাই যে দোকানী কিছুমানে নজনা কিছুমানে তেওঁলোকে একেলগে লৈ থৈ দিওঁ নি লাহে লাহে বিকি থাকিম সেইটো আপোনালোকে নকৰিব আমি সেইকাৰণে আমাৰ ডিষ্ট্ৰিবিউটৰ বা হ'লচেলাৰ চবকে কোৱা আছে যে যাক যদি 10টা লাগে ইউনিট তেওঁক 5টাহে দিবলৈ মানে কাৰ্টুন হিচাপে গতিকে যাতে সেইটো একে কাহিনী হ'ব বাহিৰৰ নিচিনাকৈ যদি আমাৰ কণীখিনিও যদি মানুহে ষ্টক কৰি ৰাখে একেই পাব খাই বেয়াই পাব ন ডেফিনেটলি চ' সেইখিনি বস্তু মানে অভাৰঅল যিয়ে কৰিছে ধৰক যিকোনো এণ্টাৰপ্ৰেনাৰ সেইখিনি নিজে চাব লাগিব এতিয়াও ধৰক আমাৰ ইমানখিনি যদি হেৰি হৈছে নিজে চাব লাগিব এইটোৱে তাৰমানে কথাটো আমাৰ এইটো মেছেজ আকাশ গগৈৰ পৰা আজি এইটো গৈছে যে এণ্টাৰপ্ৰেনাৰশ্বিপ ইজ নট এন ইজি জব এইটোত আপুনি বহুত কষ্ট কৰিব লাগিব গতিকে কোনোবাই যদি আৰাম কৰিম ঢেৰ পইচা ঘটিম এনেকুৱা যদি লৈ আহি সেইবোৰ পাৰিব কিন্তু এনেকুৱা নহয় যে আপুনি একদম আৰাম কৰিম এইটো ভবাটো ভুল হ'ব এতিয়া আমি নেক্সট কথাটোলৈ আহোঁ মেভৰিক টেকন'লজি তাৰপিছতে বাহুবলী এক্স তাৰপিছতে সাজ আৰু এতিয়া ৰিয়েল ফ্ৰষ্ট ডাঙৰ বিজনেছ গোটেইকেইটা যথেষ্ট বিজি বিজনেছ এটলিষ্ট হাউ ডু ইউ মেনেজ টাইম কাৰণ প্ৰত্যেকটো বস্তু তুমিয়ে মাত্ৰ ক'লা যে নিজে চাব লাগিব সেইটোৱে মানে আপুনি ধৰক টাইমটো লৈ মানে যদি এণ্টাৰপ্ৰেনাৰশ্বিপ হিচাপে আহিছে আপুনি এনেকুৱা ৰাখিব নালাগিব যে চিডিউল এটা যে নাই মই আপোনাৰ এইখনৰ আগতেও কৈছোঁৱেই যে মই ৰাতিপুৱা 9টা বজাতে ব্ৰেকফাষ্ট কৰিম মই 2টা বজাতে লাঞ্চ কৰিম মই ৰাতি এইটো সময়তে খাম সেইখিনি চিন্তা কৰি লাভ নাই তাৰমানে সেইখিনি সেই লাক্সাৰীটো যদি আপুনি যদি কিবা কৰিবলৈ হয় কাৰণ আমিও এতিয়া ধৰক মোৰ যদি কেপিটেল যদি ষ্টাৰ্টিং কেপিটেল ইজ মাই 10,000 rupees মই দেউতাৰ পৰা লৈছিলোঁ সেইটো সেই তেতিয়াই ছমাহৰ পিছতে ঘূৰাই দিছোঁ এতিয়া টোটেল ইনভেষ্টমেণ্ট কিমান হৈ গ'ল গোটেই প্ৰজেক্ট আমি ধৰক প্ৰজেক্টবোৰত ইনভেষ্ট কৰি থাকোঁ ধৰক এতিয়া সেইটো হিচাপত আমি ধৰক ইমান হেৰি নকৰোঁ আৰু ধৰক কিমান আমি টাৰ্ণ অভাৰটো চাওঁ ইয়েৰলি টাৰ্ণ অভাৰটো বাহুবলী আমাৰ ইয়েৰলি টাৰ্ণ অভাৰ প্ৰায় 25 কোটি মান টকা টাৰ্ণ অভাৰ কৰোঁ ইয়েৰলি বছৰেকত বাহুবলীৰ পৰা গতিকে বেলেগ চব প্ৰত্যেকটোৰে বেলেগ নিজৰ টাৰ্ণ অভাৰ আছে বহুতে ভাবে যে টাৰ্ণ অভাৰটোৱে প্ৰফিট নি সেইটো নহয় কেতিয়াও আৰু এইবোৰত কণী বিজনেছত খুব মানে এটা নেৰ' মাৰ্জিনছ ভেৰি নেৰ' মাৰ্জিনছ ভেৰি কম্পিটিটিভ মাৰ্কেট নেৰ' মাৰ্জিনছ ক্ৰছ বহুত মানে লছ বহুত বেছি হয় গতিকে সেইটোৱে আমি অভাৰঅল গোটেই মানে চলাই আছোঁ ব্যৱসায়টো সেইটোৱে আৰু যে মোক চবেই সোধে যে বহুতে ভাবে প্ৰফিট বহুত হৈছে নে কিবা হৈছে সেইটো নহয় নট এ বেড অফ ৰজেছ খালি সেইটোৱে আৰু যে বেংকৰ লোন বা অভাৰঅল মানুহখিনি চলাই থাকিব পাৰিছোঁ বা হেৰি কৰি সেইটোৱে আমাৰ কাৰণে এনাফ কেতিয়াবা ফেইলাৰ হৈছে নাই বেংকৰ লোন টাইম নগ'ল নাই হোৱা তেনেকুৱা হোৱা বেংকৰ লোন সাধাৰণতে আমি মানে বেংকৰ যিমান পাৰোঁ কম হেৰিতে কাম কৰোঁ এক্সপ'জাৰতে কাম কৰিব বিচাৰোঁ আৰু কম এক্সপ'জাৰতে কাম কৰোঁ সাধাৰণতে যিমান পাৰোঁ গতিকে সেইকাৰণে মই এইটো এটা মানে কমপ্লিটলি হেৰি বুলিয়ে ধৰি লওঁ গতিকে এতিয়া তোমাৰতো মেন পাৱাৰ বহুত বিভিন্ন হেৰি তো মেন পাৱাৰ মেনেজমেণ্ট ইজ এ ডিফাৰেণ্ট ছাবজেক্ট সেইটো যদি ভালকৈ মেনেজ নহয় তেতিয়া আকৌ প্ৰডাকশ্যন বেয়া হৈ যাব অভাৰঅল গোটেই বস্তুৱে বেয়া হৈ যাব হাউ ডু ইউ মেনেজ দেট থিং চাওক এতিয়া মেভৰিকৰ ক্ষেত্ৰত মই সেই কোম্পানীটোৰ ক্ষেত্ৰত ধৰক এটা কোৱালিফাইড বেকগ্ৰাউণ্ডৰ পৰা আহিছে চব ডিপ্ল'মা কোনোবা ইঞ্জিনিয়াৰ গতিকে সেইখিনি মানুহ মেনেজ কৰা ইমান টান কাম নহয় কিন্তু বাহুবলীত টান কাম বাহুবলীটো টান কাম আনট্ৰেইণ্ড মানুহ আপুনি ধৰক আপুনি ইয়াৰ কামখিনি প্ৰায় ডেইলি লেবাৰ নিচিনা কাম ৰাতিপুৱা 4টা বজাৰ পৰা কাম ষ্টাৰ্ট হয় আমাৰ বেলেগ বেচ ৱাইজ মানুহে কাম কৰে মাইক্ৰ' মেনেজমেণ্টটো ইয়াত ধৰক সেয়াই সেইখিনিত মানে নিজেও টাইম দিব লগা হয় আপুনি অভাৰঅল যদিও মেনেজিয়েল বেলেগ ষ্টেজত বেলেগ মানুহ ৰাখিছে তথাপিতো নিজে টাইম দিব লগা হয় বা তেওঁলোককো চাব লগা হয় আৰু কিছুমান প্ৰব্লেম আপোনাৰ এনেকুৱা আহিব কেতিয়াবা মানুহৰ প্ৰব্লেম হ'ল অল অফ এ ছাডেন দেখিব যিকেইটা মানে ইয়াত এইটো তেনেকুৱা ধৰণৰ ধৰক
এনেকুৱা নহয় যে আপুনি খুব হাই চেলেৰি হেৰিত মানুহে চিন্তা কৰে যে কোম্পানী এটা পটককৈ এৰি যাবলৈ। ইয়াততো আপুনি দেখিব যে একেই মানে ডেইলি লেবাৰ নিচিনা কাম সেইটো। সেইখিনি ধৰক আপুনি আজি কৰি আছে বেলেগতো পাই যাব, এটা মন গ'ল বোলে মই নকৰিলোঁ বোলে। তেনেকুৱা আমাৰ ক্ষেত্ৰতো হৈছে। অলপে ৰাতিপুৱা গৈ দেখিব যে আজি 6-7টা মানুহ আছিলে কাম কৰা গোটেইকেইটা মানুহ নাই, কি কৰিব এতিয়া আপুনি। বা আমাৰ আৰু এটা দিগদাৰ হয় বাহুবলীৰ ক্ষেত্ৰত, মানে 365 দিনে কাম হয় বছৰেকৰ, এদিনো আমি ছুটি নাপাওঁ, এদিনো ছুটিও দিব নোৱাৰোঁ। মানে বিহু নিজেও বেয়া লাগে কেতিয়াবা, বিহু দিনাও মানুহক কাম কৰিব, বিহু পূজা বা যিকোনো দিনত কাম কৰিব মানে আমি সেইটো অলপ মানে কম টাইম হ'লেও আহি পিনি যাতে বস্তুটো মেনেজ হয়, কাৰণ তো মুৰ্গীকটো দানা পানী সেইবোৰতো দিবই লাগিব, হয়তো কিছুমান এক্সট্ৰা কাম আমি নকৰাওঁ হয়তো সেইকেইটা দিনত, কিন্তু দৰকাৰী কামকেইটাতো কৰাবই লাগিব, সেইখিনি কাৰণেতো মেন পাৱাৰ লাগিব। গতিকে বিহু পূজা বা তেনেকুৱা ধৰণৰ ফেষ্টিভেল আহিলে মানে বেলেগতো ভাল লাগে, মোৰ আকৌ চিন্তা হয় মানে বাহুবলীৰ ক্ষেত্ৰত বা এইবোৰ। এতিয়া হাজোতো প্ৰব্লেম নাই, যদি ঠিক আছে আমি যিকোনো এটা ইণ্ডাষ্ট্ৰিত ধৰক আপুনি কিবা বন্ধ আছে 3 দিন পূজা বুলি বন্ধ কৰি ৰাখিলে মেনুফেকচাৰিং ইউনিটটো, আমাৰ এইটো কেনেকৈ বন্ধ কৰিম, আমিতো বন্ধ কৰিব নোৱাৰোঁ। মানে মুৰ্গীটো দানা খাবই, পানী খাবই, বা অভাৰঅল তাৰ যদি ভেকচিন থাকে ভেকচিনো দিব লাগিব আমি। গতিকে সেই বস্তুখিনি এটা টান কাম, মানে সেইটো মেনেজ কৰা বাহুবলীটোৰ ক্ষেত্ৰত সেইটো আমি পাইছোঁ, সেইটো মানে আমাৰ অলপ ক্ৰিটিকেল। সেই বন্ধ বিশেষকৈ বা সেইখিনি ক্ষেত্ৰত অকণ দিগদাৰ হয় ফেষ্টিভেল টাইপ। তোমাৰ জীৱনত এতিয়া ল' পইণ্ট বিজনেছ ৱাইজ এণ্টাৰপ্ৰেনিউৰিয়েল ৱাইজ ল' পইণ্ট বা কেতিয়াবা একদম চেলেঞ্জ বা কেতিয়াবা একদম নিৰাশা ভাৱ এনেকুৱা কেতিয়াবা আহিছিল নে? নাই ধৰক আপুনি এছপাইৰেশ্যনটোৰ ওপৰত কথা, কিমান আপুনি এছপাইৰেশ্যনটো, তেতিয়া নিৰাশাটো কমপ্লিটলি ডিপেণ্ড কৰে আপুনি কিমান মই বিচাৰিছোঁ বস্তু এটা। কিন্তু ডেফিনেটলি ধৰক আমি যিহেতু এতিয়াও ধৰক মোৰ ডেইলি নতুন চিন্তা আহি থাকে ধৰক, এতিয়াও মোৰ মাইণ্ড ডেইলি নতুন চিন্তা ধৰক, কৰিবলৈতো চব কামেই মন যায় কৰিবলৈতো এইটোও মন যায় সেইটোও মন যায়, বা এনে ব্যৱসায়ৰ ক্ষেত্ৰত ধৰক আপুনি যদি এণ্টাৰপ্ৰেনিউৰশ্বিপৰ ক্ষেত্ৰত মানে যিখিনি নিৰাশা, ঠিক আছে মানে কামৰ প্ৰথমটো পিৰিয়ডটোতো বহুতখিনি আছিলে, প্ৰথম ফাৰ্ষ্ট ষ্ট্ৰাগলিং পিৰিয়ডটোতো বহুতখিনি আছিলে 2002। তেতিয়া তুমি নিজকে মটিভেট কেনেকৈ ৰাখিছিলা যে লগৰ ল'ৰা ফৰেইনত কাম কৰি আছে, গাড়ী লৈছে, ফ্লেট লৈছে, তুমি এটা ষ্ট্ৰাগলিং লাইফত বা হাছলিং লাইফ এটাত সোমাই গৈছা, নিজকে কেনেকৈ মটিভেট কৰি ৰাখিছিলা? সেইটোৱে মানে সেইটো টান আছিলে কৰিবলৈ, সঁচা কথা কৈছোঁ, টান নাছিলে সেইটো কেতিয়াবা লাগে, সেইটো সময়তে নিৰাশা আহে ধৰক, নিৰাশা আহে। কিন্তু অভাৰঅল এতিয়া মানে এতিয়া যিখিনি এতিয়া কিন্তু মানুহে ধৰক এতিয়া যিখিনি এতিয়া বাহিৰত দেখিছোঁ যে বাহিৰতো যিখিনি গৈছে বা তেওঁলোকৰ মানে এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপটো তেওঁলোকেও চবেই বিচাৰিছে কৰিব নিজেই, যিমানে ডাঙৰ চাকৰি হওক যি হওক, কাৰণ সেই এটা মানুহে চাকৰিও এণ্টাৰপ্ৰিনাৰশ্বিপত ধৰিছে। য়েছ গতিকে সেইটো তেওঁলোকে সেই লাইফটো দেখিছে। গতিকে সেয়া, গতিকে এতিয়া ধৰক আমি ইমান ধৰক আগৰ সেইটো সময়ৰ যিটো নিৰাশা, ডিপ্ৰেশ্যন বা সেইবোৰ থাকিবই। গতিকে মই এইটোৱে কৈছোঁ যে মই মানুহজন মই সদায় আশাবাদী, মই হাৰ নেমানো যে ঠিক আছে আজি লোকচান হৈছে কাইলৈ প্ৰফিট হ'ব। আমি ব্যৱসায়ৰ ক্ষেত্ৰত মই মাৰোৱাৰী মানুহৰ পৰা বহুত দেখিছোঁ, তেওঁলোকক দেখোঁ, তেওঁলোকৰ সেই ধৈৰ্যটো বা তেওঁলোকৰ মানে ঠিক আছে লোকচান হৈছে আজিৰ দিনত, এইটো লোকচান হ'ল এইটো চিন্তা কৰি লাভ নাই, জাষ্ট গ' ফৰৱাৰ্ড। গতিকে নেক্সটটো কথা চিন্তা কৰিব লাগিব, টেক ইট এজ এ জাৰ্ণি, সেইটোৱে। গতিকে এতিয়াও ধৰক আমি মানে হাজৰ ক্ষেত্ৰতো মই আপোনাক কৈছোঁ, আমি এইটো প্ৰফিটেবল ভেঞ্চাৰ এতিয়াও হোৱাগৈ নাই, এতিয়াও আমি ভিজন আছে। মই সেইটোৱে যে মোৰ এইটোৱে সাজটো কৰাৰ মানে অভাৰঅল সাজটো কৰাৰ পিছত বহুত কোম্পানীও কেতিয়াবা আহিছে, আপুনি ঠিক আছে এনেকুৱা বিয়াৰৰ কিবা কৰক, আমি প্ৰডাকশ্যন প্লেন কৰক, মোৰ সেই লাইনটো যাবলৈ নাই। মই সাজটো কৰিছোঁ বেলেগ এটা কাৰণে, সাজটো মই এইটো কাৰণে কৰিছোঁ যে প্ৰডাক্টটো আমি কেনেকৈ আমাৰ যিটো ইমান এটা হেৰিটেজ প্ৰডাক্ট, সেইটো আমি আজি মানে মাৰ্কেটত যে উলিয়াব, এতিয়া মই যদি এতিয়াই নোৱাৰোঁ, নেক্সট আৰু 10 বছৰ হয়তো কোনো নকৰিব পাৰে, আৰু হয়তো পিছত এনেকুৱা কিছুমান বস্তু প্ৰডাক্ট আহি যাব, তেতিয়া ৰিলিভেঞ্চে নাইকিয়া বা এনেকুৱা হ'ব পাৰে যে সাজ বুলি এনেকুৱা আমাৰ প্ৰডাক্টটোকে কৰি পিনি কোনোবা বাহিৰৰ কোম্পানী এটা আহিলে, পাৰ্টি এটা আহিলে, ইয়াত নহয় সিহঁতেই কৰিছে, তেতিয়াতো জানি বেয়া লাগিব, আমাৰ মানুহটো কেলৈ কৰিব নোৱাৰিলে, আমাৰ বস্তু আছিলে, আমাৰ মানুহতে কৰিব পাৰিলেহেঁতেন, যিকোনো মানুহ অসমৰ যিকোনো মানুহ, সেইটো কোৱা নাই যে এটা টাইপছো হ'ব লাগিব, এইটো যিকোনো মানুহে অলৰেডি সেয়া। গতিকে সেই বস্তুটো এতিয়া নতুন যিবিলাক এণ্টাৰপ্ৰিনিউৰ আহিব খুজিছে অসমত, এতিয়া লাহেকৈ আছাম ষ্টাৰ্টআপ আহিলে, তো এটা নতুন ঢৌ এটা আহিছে, এৱাৰনেছ আহিছে যে এণ্টাৰপ্ৰিনিউৰশ্বিপৰ প্ৰতি মানুহ ধাউতি বাঢ়িছে। নতুন এণ্টাৰপ্ৰিনিউৰক তুমি কি ক'ব খুজিবা, এনেকুৱা কেইটামান লেচন যে এইকেইটা বস্তু কিন্তু লাগিবই, হাউ টু প্ৰচিড? ধৈৰ্য, পেচেঞ্চ, মানে সেইটোৱে মেইন বস্তু, আৰু মানে একাগ্ৰতাটো, আপুনি মানে একেটা কামকে আপুনি কৰি থাকিবলৈ মানে ধৈৰ্য আৰু একাগ্ৰতা দুয়োটা একেই ইপিঠি মোটামুটি ধৰক, ধৈৰ্য আৰু একাগ্ৰতা একেখিনি কামকে, আৰু ধৰক
ৰিজাল্টটো ধৰক খুব সোনকালে এক্সপেক্ট নকৰিবলৈ হয়তো এনেকুৱা হৈছে যে মানে আমি এণ্টাৰপ্ৰিনাৰশ্বিপটো কেতিয়াৰ পৰা বেছি বুম হ'ল যেতিয়া ফেচবুক এইবোৰ ধৰক মাৰ্ক জুকাৰবাৰ্গহঁতৰ ষ্টৰী বা তেনেকুৱা ধৰণৰ ষ্টৰী ঠিক আছে ছাকচেছ ষ্টৰী অলৱেজ হেল্পছ কিন্তু আমি যদি ষ্টিভ জবছৰ ষ্টৰী চাওঁ যদি আপুনি জেক মাৰ ষ্টৰী চায় সেইখিনি ষ্টৰীও আপুনি ফেইলাৰ গোটেইখিনি নহয় জানো চ' দুই এটা ষ্টৰী পাই পিনি আমি ধৰক এইটো ভাবিব নালাগে যে আমিও ধৰক সেই এই দুবছৰ ভিতৰত 3 বছৰৰ ভিতৰতে আমি এনেকুৱা কৰিম চ' গতিকে টাইম প্ৰত্যেকটো বস্তু এটা টাইম থাকে গতিকে কোনোবাই যদি খুব আইডিয়াটো খুব ভাল খুব এটা ভাল আইডিয়াত কাম কৰিছে আৰু তেওঁৰ লাকটোও ভাল তেতিয়াহ'লে হয়তো খুব সোনকালে পাব গ্ৰ'থটো খুব সোনকালে গ্ৰ'থটো পাব কিন্তু কিছুমানৰ টাইম লাগিব পাৰে বিশেষকৈ আৰু অসম ধৰক অসমত এনেকুৱা ধৰণৰ হ'ল এতিয়া মানে বিশেষকৈ যদি আপুনি এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব যায় কিহত কৰিব যদি মেনুফেকচাৰিং হয় মেনুফেকচাৰিঙততো আপুনি ডেফিনেটলি আপুনি এগ্ৰ' এণ্টাৰপ্ৰিনাৰশ্বিপতে যাব লাগিব এগ্ৰ' ফুড প্ৰচেছিং ছেগমেণ্টত চ' ফুড প্ৰচেছিং ছেগমেণ্টত ধৰক অলৰেডি কিয় অকল এগ্ৰ'ত যাব লাগিব বাকীবিলাক কিয় নোৱাৰে ফুড প্ৰচেছক আপুনি ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী আছে ডেফিনেটলি মেনুফেকচাৰিঙত ধৰক চাওক আপুনি মেনুফেকচাৰিঙত অসমখন হৈছে এটা মানে আমি এটা লেণ্ডলক এৰিয়া যদি আপুনি চায় আপুনি মেনুফেকচাৰিঙত যাবলৈ হ'লে প্ৰথমতে তাক লাগিব এটা ডাঙৰ ইণ্ডাষ্ট্ৰী লাগিব বেছ সেই ডাঙৰ ইণ্ডাষ্ট্ৰীৰ ওপৰত বেছ কৰিও সৰু সৰু ইণ্ডাষ্ট্ৰী হয় সদায় পুনে যায় তামিলনাডু যায় বেংগলোৰ যায় সেইবোৰ চবতে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হাব আছে চেন্নাইত আছে ধৰক পুনেত আছে আমি সেই ষ্টেটবোৰ পৰা কিমান পিছত আছো যেন লাগে বহুত পিছত আছো আৰু সেইটো আমি হয়তো নোৱাৰোঁ কৰিবলৈ মানে এতিয়া প্ৰাইভেট ছেক্টৰত কোনে ইয়াত অট'মোবাইল ইণ্ডাষ্ট্ৰী কোনে ইয়াত কাৰ মেনুফেকচাৰিং ফেক্টৰী কৰিবলৈ আহিব কাৰণ তেওঁ গোটেই ৰ' মেটেৰিয়েলটো বাহিৰৰ পৰা আনিব আকৌ সেইখিনি ঘূৰাই লৈ যাব বাহিৰত বিক্ৰী কৰিবলৈ মানে ফিজিবল নহয় ন এতিয়া ধৰক যদি দুটা ক্ষেত্ৰত হোৱালে হ'লহেঁতেন যদি বোলে নহয় বোলে ৰ' মেটেৰিয়েলটো আনিছে ইয়াতে আমাৰ এছেম্বল কৰিছে বা প্ৰডাক্ট বনাইছে আৰু মাৰ্কেটখন ইয়াতে আছে তেতিয়া ওৱান ৱে ট্ৰেন্সপৰ্টেশ্যনটো তেতিয়া বাচিলে ঠিক আছে সেইটো হয়তো সম্ভৱ হ'লহেঁতেন কিন্তু মেনুফেকচাৰিঙত এটা বস্তু হয়তো সম্ভৱ হ'ব পাৰে যদি গভৰ্ণমেণ্ট বেছ কিছুমান গভৰ্ণমেণ্টে ইণ্ডাষ্ট্ৰী আনে গভৰ্ণমেণ্ট বেছ ইণ্ডাষ্ট্ৰী এনেকুৱা ধৰণৰ ৰেল কোচ ফেক্টৰী যেনে কাপোৰথলাত আছে তেনেকৈ ধৰক ৰেল কোচ ফেক্টৰী এটা মেইন ইণ্ডাষ্ট্ৰী লগা আৰু সৰু বহুত সৰু পৰা সৰু এতিয়া ৰেল কোচ ফেক্টৰী এটা যদি হয় আপুনি তাৰ ৰিলেটেড আপুনি তেওঁলোকৰ সৰু সৰু পাৰ্টছ বনোৱা সৰু কৰা CNC মেচিন লৈ পিনি কৰা বহুত ইণ্ডাষ্ট্ৰী আহি যাব একেলগে সেই এটা ফেক্টৰীত ধৰক এতিয়া গাড়ী এখন যেতিয়া বনে কোনোবা এটা ফেক্টৰীত তাত একচুৱেল মেনুফেকচাৰিং নহয় তাত এছেম্বলিঙে হয় একচুৱেল মেনুফেকচাৰিং এটা দুটা প্ৰডাক্টৰ কৰে বাকীখিনি চব তেওঁলোকে আউটচ'ৰ্চ হয় বেলেগৰ পৰা বেলেগক সৰু এটা কোম্পানী সৰু ষ্টাৰ্টআপ বা সৰু তাৰ ইভেন বডি পাৰ্টছো বেলেগ হয় ইয়াত সেইখিনি ইয়াত নিকেলিং কৰাই বা বহুতখিনি বস্তু চ' মানে অসমত সেইটো মানে প্ৰাইভেট ইণ্ডাষ্ট্ৰী তেনেকুৱা মেনুফেকচাৰিং হোৱাটো এটা কাৰণে যে আমাৰ ওচৰত চিখন বহুত দূৰত সাগৰখন পৰ্ট লাগিব বা বহুতখিনি ফেক্টৰ আছে গতিকে সেইটো ইমানো দূৰ নহয় কেলকাতা আমাৰ বহুত বেছি সেইটো ফিজিবল নহয় কেলকাতা পৰ্টটো একচুৱেলি পৰ্ট নহয় একচুৱেলি যদি আমি চাওঁ সেইটো আকৌ সেই মুম্বাই পৰ্টৰ বা হেৰি পৰ্টৰ থৈ দিয়ে যায়গৈ আদানী পৰ্টটো থৈ দিয়ে বস্তু বাহিৰলৈ যায়গৈ গতিকে সেই মেনুফেকচাৰিংটো মানে যদিহে গভৰ্ণমেণ্ট বেছ তেনেকুৱা ৰেল কোচ ফেক্টৰী হয় বা ডিফেন্সৰ কিবা ডাঙৰ ইণ্ডাষ্ট্ৰী ৰাইফল ইণ্ডাষ্ট্ৰী এতিয়া আমাৰ যিটো আমাৰ ছেমি কণ্ডাক্টৰ টাটাৰ আহিব ধৰিছে এইটোৰ পৰাও তেতিয়াহ'লে যথেষ্ট লাভ হ'ব পাৰে এমপ্লয়মেণ্টটো যথেষ্ট ডেভেলপ হ'ব এমপ্লয়মেণ্ট হ'ব আপুনি ধৰক তাৰ ৰিলেটেড বহুত বেলেগ বিজনেছ কিছুমান হ'ব এখন মানে 2000-3000 মানুহ যদি আহি থাকে তাৰ তেওঁলোকৰ থকাৰ পৰা খোৱাৰ পৰা গোটেই ট্ৰেন্সপৰ্টৰ পৰা গোটেই বস্তুখিনি এটা ডাঙৰ এটা বেলেগ এটা হাব বনিব বহুতখিনি তাতে বহুতখিনি যদি ডাইৰেক্ট এমপ্লয়মেণ্ট 2,500 বা 3,000 হয় ইনডাইৰেক্ট এমপ্লয়মেণ্ট 10,000 ওপৰত হ'ব 15,000 ওপৰত হ'ব কিন্তু ছেমি কণ্ডাক্টৰ মোৰ এটাই অলপ ডাউট হয় ছেমি কণ্ডাক্টৰ ৰিলেটেড আমাৰ হয়তো অক্সিলাৰী ইণ্ডাষ্ট্ৰী সৰু ইণ্ডাষ্ট্ৰী হ'বলৈ অলপ টান হ'ব কাৰণ কিয় সেইটো অলপ এটা বেলেগ এটা টেকন'লজি অট'মোবাইল বা তেনেকুৱা ধৰণৰ মেনুফেকচাৰিং যদি হয় বেলেগ তেতিয়া তাত হ'লহেঁতেন বহুত লোকেল বা ধৰক যিকোনো এটা বেলেগেও কৰিব পাৰিব কিন্তু এইটোতো বেলেগে সোমাবই নোৱাৰে ইমানেই বেছি প্ৰিচাইজ গতিকে যদি ইয়াত টাটাই কৰিছে যদি যিকেইটা অক্সিলাৰী ইণ্ডাষ্ট্ৰী হয় টাটাই নিজৰ লগতে লৈ আহিব উপায়ো নাই তেওঁলোকৰ লগত থকা অক্সিলাৰী ইণ্ডাষ্ট্ৰীকেইটাও তেওঁলোকৰ লগতে হ'ব যিকেইটা গতিকে কিন্তু কাম বহুত ওলাব কাম বহুত সেইটো ছেগমেণ্টত মানে 3,000 মানুহে যদি থাকি কাম কৰে সিহঁতক বহুত ছেগমেণ্টত ওলাব হয়তো পিছলৈ অক্সিলাৰী ইণ্ডাষ্ট্ৰীও ধৰক সৰু সুৰা আমাৰ ল'ৰাই কৰিব পাৰিব এনেকুৱা নহয় যে ষ্টাৰ্টিঙত কৰিবলৈ অলপ দিগদাৰ হ'ব পাৰে বুজালৈকে তোমাৰ মতে যিহেতু ইয়াত আৰু এটা কথা মই ৰাইজক ক'ব বিচাৰিম যে আকাশজ্যোতি গগৈ বা আকাশ গগৈ চমুকৈ এখেত আমাৰ AIDC আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ এজন ইণ্ডিপেণ্ডেণ্ট ডিৰেক্টৰো হয় এতিয়া সেইফালৰ পৰা মই সুধিম যে আমাৰ অসমত মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ স্ক'প বেছি নে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীৰ স্ক'প বেছি
নহয় চাওক ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি সঁচা অৰ্থত যদি ক'বলৈ যায় মানে এতিয়ালৈকেতো অসমত গোটেইখিনি প্ৰায় ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি নিচিনাই কোনোবাই যদি নতুনকৈ ব্যৱসায় এটা কৰে কোনোবাই ৰেষ্টুৰেণ্ট এখন খোলে ধাবা এখন খোলে বা কোনোবাই ধৰক আপোনাৰ মানে তেনেকুৱা ৰিলেটেড গোটেইখিনি বস্তু চব হেল্থ কেয়াৰ ইটছেল্ফ অলপ বেলেগ হয় ছাৰ্ভিচ যদিও হয় সেইটো অলপ কিন্তু আপুনি প্ৰিচাইজ সেইটো ছেগমেণ্টৰ আপোনাক এক্সপিৰিয়েঞ্চ লাগিব কোনোবাই যদি এনেই হেল্থ কেয়াৰ ধৰক কোনোবাই যদি আপুনি ডক্টৰ নহয় আপুনি হেল্থ কেয়াৰ ছাৰ্ভিচটো আপুনি কৰিব নোৱাৰে কিন্তু মানে বাকীখিনি ক্ষেত্ৰত পাৰে বা শ্ব'ৰুম এটা আপুনি খুলিলে কোনোবা দোকান এখন খুলিলে কোনোবা আপুনি ধাবা খুলিলে ৰেষ্টুৰেণ্ট খুলিলে দ'জ অল আৰ কামিং আণ্ডাৰ ছাৰ্ভিচ ইণ্ডাষ্ট্ৰি চব অসমত গতিকে মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি হিচাপে ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ একচুৱেল মেনুফেকচাৰিং জব কৰিছে তেনেকুৱা একো নায়েই যদিহে এগ্ৰ' ফুড প্ৰচেছিঙত নাযায় কাৰণ ফুড প্ৰচেছিঙত আমাৰ কৰিব লগা কিছুমান বস্তু ধৰক য'ত বাহিৰত নাপায় এতিয়া টি যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি বেছিকৈ টি যদি ক'ব পাৰে যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি ফুড আমি এটা ফুডৰ বেষ্ট ইণ্ডাষ্ট্ৰি গতিকে তাত ইণ্ডাষ্ট্ৰি যি হওক চ' গতিকে আপুনি সেইটোৱে মানে ছাৰ্ভিচ মই মোৰ পাৰ্চনেল লেভেলৰ পৰা ভাবোঁ যে আমি ছাৰ্ভিচ ইণ্ডাষ্ট্ৰিটো কৰিব পাৰিবই চবেই এইটো এনি টাইম হ'বই সেইটো কোনো কথা নাই কিন্তু মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিত লাগিলে সেইটো ফুড বেষ্টেই হওক কাৰণ যিহেতু আমি ডাঙৰ মেনুফেকচাৰিং হওক ইয়াত মেচিন বনাব নোৱাৰোঁ মেচিন বনোৱা এনভাইৰনমেণ্ট নাই আমাৰ হাতত গতিকে আমি ফুড বেষ্ট ইণ্ডাষ্ট্ৰিতে যাব লাগিব যিবোৰ ধৰক এগ ইজ অলছ' ফুড বেষ্ট ইণ্ডাষ্ট্ৰি যেনেকৈ মাছৰুম আছে বহুত আছে এতিয়া মাছটোক আমি ফুড বেষ্ট ইণ্ডাষ্ট্ৰিলৈ লৈ যাব পাৰোঁ মাছটো ধৰক মই এটা ব্ৰেণ্ড এটা দেখিছোঁ ব্ৰহ্মপুত্ৰ বুলি ব্ৰেণ্ড এটা দেখিছোঁ দেই আজি ইয়াৰ উপৰি গুৱাহাটীতো পাই মই যোৰহাটত পাইছোঁ তেওঁলোকে সেই মাছ আমাৰ যিটো বৰিয়লা মাছ বা সেইবোৰ মাছ লৈ লগালগ সেইটো ফ্ৰ'জেন কৰে ফুড কৰি আছে ভাল কৰিছে তেওঁলোকে চ' মানে সেই বস্তুটোৱে মাছৰ মানে আমি প্ৰত্যেকটো ফুড বেষ্ট বস্তুৱেই এতিয়া কোনোবাই চিকেনো কৰিব বিচাৰিছে ইভেন মই বিচাৰিছিলোঁ চিকেনটো ধৰক আমি কেলেনো মানে আমি যিটো আমি বজাৰৰ পৰা কিনো তাতকৈ আমি যদি ফ্ৰ'জেন পাওঁ বা ফ্ৰ'জেনটো বেছি ভাল হয় ইভেন গতিকে তেনেকুৱা ধৰণৰ গতিকে ফুডৰ ওপৰত কৰিবলৈ মেনুফেকচাৰিঙত বহুতখিনি কাম আছে ইভেন সৰু কথা এটা চাওক আপুনি মই সেইটো প্ৰায় চবকে কওঁ মই নিজেও কেতিয়াবা ভাবোঁ পিঠাটো আমাৰ তিল পিঠাটো বা তেনেকুৱা ধৰণৰ পিঠা আপুনি আজিৰ দিনত তিল পিঠা আপুনি এইটো ক'ব পাৰেনি যে যেনেকৈ হালদিৰাম বুলি কৈছে তিল পিঠা কিনিবলৈ গৈছে তেনেকুৱা কিবা ব্ৰেণ্ড এটা আছে আপোনাৰ মনত থকা আজিৰ দিনত একো মনত নাই আৰু তেনেকুৱা যদি কোনোবাই কৰিছেও দেয়াৰ ইজ না এটা ষ্টেণ্ডাৰ্ড ইন চাইজ আছে ষ্টেণ্ডাৰ্ড ইন কোৱালিটি আছে একো নাই গতিকে কৰিব লগা কাম বহুত আছে আৰু মানুহে ইভেন তিল পিঠা মোক এজন মানে বাহিৰৰ চাইণ্টিষ্ট এজনে এবাৰ ফৰেইনৰ কৈছিলে খাই পিনি কৈছিলে ওৱান অফ দ্য বেষ্ট স্নেক্স মই এতিয়ালৈকে খাইছোঁ এইটো তেওঁ তাৰপিছত কেলৈ ক'লে ইয়াত কোনো অইল নাই অইলৰ সংখ্যা খুব কম কি ৰোষ্টেড দিছিলে পিঠাটো নহয় জানো আৰু ভিতৰত যিটো খুব এটা সীমিত মানে বেলেগ মিঠাইৰ নিচিনাই কোনো চুগাৰ এগালমান নাই নাৰিকল দি বনাই কোনোবাই তিল দি বনাই দুয়োটাই ভাল হেল্থৰ কাৰণে আৰু কিমান ধুনীয়া এটা কোনো ফ্ৰাই নথকা বস্তু এটা এইটো নিচিনা ভাল স্নেক্স নাই তিল পিঠাৰ নিচিনা চাহৰ লগত খাব পৰা কিন্তু আমি আজিলৈকে আমাৰ দুভাগ্য আমি ভালকৈ এক্সপ্ল'ৰ কৰি এটা প্ৰডাক্ট এটালৈকে লৈ যাব পৰা নাই তেনেকুৱা প্ৰডাক্ট আচলতে 50টা হ'ব লাগিছিলে ভোগালী জলপান আছে নথকা মই নকওঁ কিন্তু আমাৰ তেনেকুৱা ধৰণৰ 50টা মানে ব্ৰেণ্ড থাকিব লাগিছিলে মই অপশ্যনছ থাকিব লাগিছিলে মোৰ হাতত ধৰক যে তিল পিঠা এইটো ব্ৰেণ্ডৰ তিল পিঠা দিয়কচোন এইটো পিঠৰ তিল পিঠা ইমান চাইজৰ এটা ডাঙৰ হয় এটা সৰু এতিয়াও মানে নেচেণ্ট ষ্টেজত আছে মানে ধৰি লোৱা একদম আৰম্ভণিৰ ষ্টেজতে আছে কিন্তু বিক্ৰী নোহোৱা নহয় যদি বজাৰত পায় মানুহে নন ব্ৰেণ্ডেড বিক্ৰী হৈ থাকে গতিকে বিক্ৰীটো হ'ব গতিকে সেইটোৱে মই কৈছোঁ গতিকে আমাৰ ওচৰত মানে কৰিব পৰা অপশ্যনছ বহুত আছে ডিব্ৰুগড় ছোৱালী এজনীয়ে কৰে তাই তলৰ পৰা গোটেই কষ্ট কৰি উঠিছে তাই চিনাকি বুলি এটা প্ৰডাক্ট নিমকি যে তাই কৰে তাই ছ'চিয়েল মিডিয়াটো খুব এক্টিভ ছোৱালীজনী তাই কৰি আছে গতিকে প্ৰডাক্টখিনি মানে কৰিছে বহুতে চেষ্টা কৰিছে বা কৰিও আছে ভালকৈ সেইটোৱে এতিয়া তুমি আহিছা একদম হেৰিৰ পৰা মানে ছফ্টৱেৰ ইণ্ডাষ্ট্ৰিৰ পৰা আহিছা ছফ্টৱেৰ ট্ৰেইন ইঞ্জিনিয়াৰ তাৰপিছত আহি মেনুফেকচাৰিং মাজতে অলপ ছাৰ্ভিচ এতিয়া আজিকালিৰ দিনত আৰু এটা থাৰ্ড বা ফ'ৰ্থ টাইপ অফ মানে বিজনেছ আৰু ওলাইছে ইণ্ডাষ্ট্ৰি ওলাইছে এইটো হৈ গ'ল ষ্টাৰ্টআপৰ ডেফিনিশ্যনটো মই যিটো ভাবোঁ সেইটো হৈ গ'ল কি এক্সপাণ্ডেবিলিটি লাগিব আৰু টেক বেছড হ'লেহে এক্সপাণ্ডেবিলিটি হ'ব আৰু পৃথিৱীৰ গোটেই ডাঙৰ বিজনেছবিলাক আল্টিমেটলি টেক বেছড হৈ গৈছে যেনেকৈ এমাজন এতিয়া তুমি ক'লা জেকমা কথা ক'লা বা এপল মেনুফেকচাৰিং বিজনেছ বাৰু কিন্তু এনেকুৱা ফ্লিপকাৰ্টে কোৱা আমাৰ ইণ্ডিয়াত ডাঙৰ এতিয়া জমেট' ছুইগি দে হেভ বিকাম বিলিয়নিয়াৰ্ছ চ' এইটো এটা আনাডাৰ টাইপ অফ ইণ্ডাষ্ট্ৰি হাউ ডু ইউ চি ডেট ডেফিনেটলি মানে মই সেইটো কৈছোঁ জমেট' হওক ছুইগি হওক দিজ আৰ আইডিয়াজ
এটা আইডিয়া আপোনাৰ আইডিয়াটো ধৰক মই সেইটোৱে কৈছোঁ যে আইডিয়াৰ আজিকালি এইটো যুগটোৱে হৈছে এতিয়া AI গৈ আছে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গতিকে এইটোত কোনো মানে ইনফিনিটি আপুনি ইয়াৰ কিন্তু ধৰক সেইটোৱে কিন্তু মানে কিন্তু তাৰ ছাকচেছফুল ষ্টৰী খুব মানে যিকেইটা হৈছে খুব কম ষ্টৰী হৈছে কম ষ্টৰী মানে যিকেইটা ষ্টৰী হৈছে আৰু আপুনি মানে সেইটোৱে চবেই মানে মেজৰ প্লেয়াৰ্ছখিনিয়ে কেতিয়াওতো সিহঁতি আৰু আগবাঢ়ি যাবলৈ চাব আৰু ডমিনেট কৰিব গতিকে ডেফিনেটলি সেইটোত আমাৰ ল'ৰা ছোৱালী যাব মইতো যাবলৈ কওঁ আগবাঢ়িবলৈ কওঁ আৰু যদি ছাকচেছফুল আইডিয়াছ থাকে ভাল আইডিয়াছ থাকে ছাকচেছফুল হ'ব পাৰিব সেইটো কিন্তু চবেই যে সেই একেটা কামকে কৰিব লাগে যে ষ্টাৰ্টআপ মই অকল আইডিয়া কিছুমান লৈ কৰিব লাগে গতিকে সেইটোত অলপ মই দেখিছোঁ দিগদাৰ হৈছে ল'ৰা ছোৱালীয়ে চবেই সেইটোৱে কৰিব গৈ আছে চবেই ভাবে যে কষ্ট কম কৰি আইডিয়াজ অলপ কৰিয়েই কিন্তু সেইটো নহয় কিন্তু যদিও ধৰক জমেটো বেকগ্ৰাউণ্ডটো মানে অলপ বহুত কষ্ট আছে তেওঁলোকেও ধৰক সেইখিনি ইমান ইজিটো খবকৈ একো নহ'ব ধৰক কাইণ্ড অফ চাৰ্ভিছ ইণ্ডাষ্ট্ৰি কিন্তু সেইটো এতিয়া সেইটোৰ হেৰিটো বাঢ়ি গৈছে ন মানুহৰ এতিয়া যদি জমেটো আছে জমেটো থকা অৱস্থাত মই আৰু এটা জমেটো যদি কৰিব যাওঁ ডেফিনেটলি অলৰেডি জমেটো যে ডমিনেণ্ট প্লেয়াৰ সিহঁতি আৰু নিজৰ ফিচাৰ্ছ বঢ়াই গৈ আছে গতিকে মই কিমান ডাঙৰ কিমান হেৰি মোৰ আইডিয়াছ আৰু কিমান বেটাৰ হ'ব লাগিব চ' সেইটোৱে বস্তু এতিয়া আমি ট্ৰাই কৰিছোঁ যাতে অসমৰ মধ্যবিত্তৰ কাৰণে এনেকুৱা এটা আমি হেল্থ কেয়াৰ প্লেটফৰ্ম বনাব পাৰোঁ যিটোত মানুহে এক নম্বৰ কথা এই খৰচটো যে বাঢ়ি গৈ আছে হেল্থ কেয়াৰ সেইটো যাতে অলপ লিমিট কৰিব পাৰি আৰু মানুহে যাতে ভয় খাব নালাগে আৰু দ্বিতীয় হ'ল অসমৰ চব জেগাতে যাতে ছেইম কোৱালিটি ৰিপৰ্ট বা ছেইম কোৱালিটি হেল্থ কেয়াৰ আমি যোগান ধৰিব পাৰোঁ তোমাৰ মতে হাউ ডু ইউ চি দ্য হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰি আমি কি কৰা উচিত বা আমি কেনেকৈ আগবঢ়া উচিত হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিটো মই লাষ্ট 10-15 ইয়াৰ্ছ দেখিছোঁ মানে গ্ৰ'য়িং মানে বহুতখিনি এডভান্স ষ্টেজত আহিলে এতিয়া মানুহে এৱাৰনেছ আহিছে গম পাইছে গতিকে এইটো আপোনালোকে যিটো কৰিছে খুব ভাল মানে খুব এটা ইন'ভেটিভ হেৰি ছাজেশ্যন ফৰ আছ চাওক বেচিকেলি ইয়াত ধৰক টেকন'লজি যিমান পাৰে টেকন'লজি যদি কৰিব পাৰে মই মানে দেখিছোঁ এতিয়াও ধৰক আজি যিটো মানে আপুনি মই এটাই হেৰি কৰোঁ যে এই ডায়েগনচিছটো মানে হেল্থ কেয়াৰ মানে কি আজিকালি যে বেটাৰ ডায়েগনচিছ যিমান ভাল ডায়েগনচিছ হ'ব সিমান ভাল ট্ৰিটমেণ্ট আজিকালি আগৰ নিচিনাকৈ পাল্চ চাই ডক্টৰটো নাই বেমাৰ ধৰি দিব পৰা নহয় জানো লিগেলিও নোৱাৰে গতিকে আপুনি ডেফিনেটলি তাৰ ডায়েগনচিছ হ'ব লাগিব যিমানে ডায়েগনচিছ হ'ব ব্লাড টেষ্ট ৰিপৰ্ট বা অভাৰঅল তাৰ ওপৰত বেছ কৰিয়ে আজিকালি চাই কৈ দিয়ে যে আপুনি কি আপুনি হেৰি আছে বেমাৰ আছে নাই গতিকে সেই ডায়েগনচিছটো যদিহে মানে মই সেইটো টেকন'লজিত মাজে মাজে পাই থাকোঁ তেনেকুৱা ধৰণৰ গাঁৱত ক'ৰবাত ধৰক এটা কিবা এটা হেৰি এটা আছে গ্লাছৰ কিবা বা তাতে ধৰক আপুনি অভাৰঅল বা যিটো এতিয়া আজিকালি যিটো মানে কমিউনিকেশ্যনৰ যুগ সেই কমিউনিকেশ্যনৰ যুগটোত আপুনি ধৰক এজ ইফ দ্য পেচেণ্ট আপোনাৰ ওচৰত বহি আছে এতিয়াও 400 কিলোমিটাৰ দূৰত কিন্তু পেচেণ্টটো আপোনাৰ সন্মুখত আপুনি চাই থকাৰ নিচিনাকৈ তাৰ ৰিপৰ্টটো চাই থকাৰ নিচিনাকৈ তেতিয়া ধৰক সেই ভিতৰৰ এখন ঢকুৱাখানা বা ভিতৰৰ সেই গাঁওখনৰ মানুহ GMC এজন ডক্টৰে বা ভাল দিয়া ডক্টৰে যিকেইজন ডক্টৰ গুৱাহাটীত থাকে ডিব্ৰুগড়ত থাকে যিকেইজন ভাল ডক্টৰে তেওঁলোকৰ ডায়েগনচিছ ৰিপৰ্ট চাই পিনি ক'ব পাৰে যে আপোনাৰ এইকেইটা হৈছে আপুনি এইকেইটা দৰৱ খাওক ইমান দূৰ নাহিলেও হ'ব যদি মেজৰ কিবা হয় আহক আৰু টেষ্ট কৰক বা টেষ্টিং ফেচিলিটিটো মানে মই এইটোৱে ভাবোঁ যে টেষ্টিং ফেচিলিটিটো একদম ৰুৰেল জেগাত পাব লাগে মানুহ সেইটো কিবা মানে আৰু সেইটোতো ডেফিনেটলি ছায়েন্স আৰু টেকন'লজিৰ জৰিয়তে হ'ব সেইটো খালি কৰিব লাগে মানে মই ছাজেশ্যনটো এইটোৱে ক'ম যে টেকন'লজি কিমান ইনপুট কৰি দি আমি কিমান দূৰ এইটো লৈ যাব পাৰোঁ এইটো আমাৰ শুনি ভাল লাগিলে তোমাৰ কথাখিনি শুনি আমি আৰু এবাৰ মানে ৰিএচুৰেঞ্চ পালোঁ যে একজেক্টলি ছেইম কামখিনি আমি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমাৰো এইটো যাত্ৰা এদিনীয়া কাম নহয় আমি কৰিয়ে আছোঁ যে এইটো এষ্টাব্লিছ বজাৰ এখনত এইখিনি কাম কৰা যথেষ্ট আমাৰ কাৰণেও কষ্টকৰ কিন্তু আমি লাগি আছোঁ আৰু আজি এইখিনি কৰাৰ কাৰণে আমি ৰিএচুৰেঞ্চ পালোঁ আকৌ ৰিইনস্পায়াৰ হ'লোঁ তোমাৰ লাইফৰ ষ্টৰী দেখিও আমি ৰিইনস্পায়াৰ হৈছোঁ যে আমি এইটো যে আমি অসমৰ মানুহক এইটো প্ৰমিছ কৰিছোঁ যে আমি কৰিয়ে থাকিম এইটো আৰু পেৰিফাৰীলৈকে আমি আপোনালোকৰ হেল্থ কেয়াৰ লৈ যাবলৈ চেষ্টা কৰি থাকিম সদায় এতিয়া আজি এই যিটো প্ৰগ্ৰাম আকাশ গগৈ আপোনালোকে আজি একদম ওচৰৰ পৰা দেখিছে এনেকুৱা কথা কিছুমান তেওঁ মনৰ পৰা ক'লে যিখিনি তেওঁ আগতে হয়তো ক'বলৈ সুবিধা পোৱা নাছিলে কিন্তু ইয়াতে চবতকৈ ডাঙৰ কথা হ'ল যিখিনি এণ্ট্ৰপ্ৰেনিউৰ বা নতুনকৈ উদ্যমী যুৱক যুৱতী আগুৱাই আহিব বিচাৰিছে তেখেতসকলৰ কাৰণে কেইটামান বিৰাট বঢ়িয়া লেচন আৰু মেছেজ আছে তাৰ ভিতৰত প্ৰথমটো আকাশে কৈছে যে ধৈৰ্য লাগিব এণ্ট্ৰপ্ৰেনিউৰশ্বিপ ইজ নট এ বেড অফ ৰজেছ দ্বিতীয় কথা হ'ল কি ইয়াতে একাগ্ৰতা লাগিব আৰু ষ্টাডি
এতিয়া আকাশে যেনেকৈ প্ৰত্যেকটো বস্তুতেই ষ্টাডি কৰিছে যে ইভেন এই চিয়াঁহীটোলৈকে যে এইটো এডিবল হ'ব লাগিব, নিজে কৰা কামটো পেশ্যনেট হ'ব লাগিব, আৰু সেই প্ৰডাক্টটো কোৱালিটি কণ্ট্ৰল। এতিয়া আকাশৰ যিখিনি কথা তাৰ পৰাই আপোনালোকে গম পাইছে, বাহুবলী এক্সৰ প্ৰডাকশ্যন হওক, সাজৰ প্ৰডাকশ্যন হওক, ইভেন মেভৰিক টেকন'লজি আৰু এতিয়া নিউ ভেঞ্চাৰ, প্ৰত্যেকটোতে তেখেতে এটা বস্তুতে মানে অন্যতকৈ ডিফাৰেণ্ট, সেইটো হ'ল ষ্ট্ৰিক্ট মানে কোৱালিটি কণ্ট্ৰল। ইভেন তেওঁ যদি ফোন কৰি গম পায় যে দুলীয়াজানত পুৰণা এগ বিক্ৰী কৰিছে, তেখেতৰ ব্ৰেণ্ড হয়, তেওঁ ৰিপ্লেচ কৰি দিয়ে। তেওঁ এইটো নাচায় যে মোৰ লছ হ'ব, এইটো প্লেটখন লছ হ'ব, তেওঁ এইটোৱে চায় যে একদম কোৱালিটি প্ৰডাক্ট যাব লাগিব, যাতে তেওঁৰ ব্ৰেণ্ডৰ ইমেজ অলপো যাতে হেৰফেৰ নহয়। চ' ডেট ইজ অলছ' মানে কমেণ্ডেবল জব, আৰু এইটো ৰাখিব লাগিব যে ইমানখিনি কোৱালিটি লৈ, আৰু গোটেই জীৱনটো এটা যাত্ৰা বুলি ধৰিব লাগিব। মই যদি আজি সোধোঁ ছাকচেছ, আকাশক সোধোঁ, ডু ইউ কনচিডাৰ ইয়ৰ চেল্ফ এজ এ ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ? ন'। অ'কে। যদি ছাকচেছ মানে কি আৰু বেচিকেলি চাওক, আমি যিটো মানে ৰাস্তাত যেনেকুৱা ধৰণৰ কাম আছে, আমি এতিয়া যিখিনি আমি কৰিছোঁ এটা পৰ্যায়ত আমি কৰি আছোঁ, ছাকচেছফুল যদি আপুনি মানে এইখিনি হোৱাৰ পিছতো যদি আমি আৰু যদি এতিয়া আমি প্ৰায় বাহুবলীত আমি প্ৰায় 100+ আমি মানে ডাইৰেক্ট এমপ্লয়মেণ্ট, আৰু ছাপ্লাই চেইনটোতো আমাৰ মোটামুটি 200-250 মানুহ জড়িত হৈ আছে। যদি আমি ফাৰ্মাৰ্ছখিনি ইনক্লুড কৰি লওঁ, য'ৰ পৰা আমি মেজখিনি কিনিছোঁ, আৰু মই এইটো আৰু এটা ক'ব বিচাৰোঁ, বাহুবলীৰ লগত বিশেষকৈ এতিয়া আমি ফাৰ্মাৰ্ছখিনি বহুতখিনি ইনভল্ভ কৰাইছোঁ, মানে মেজ ফাৰ্মাৰ্ছখিনি। অসমত মই অসমৰ মেজ ফাৰ্মাৰ, অসমীয়া মেজ ফাৰ্মাৰ বিশেষকৈ উজনি অসমত কৰাইছোঁ। মানে উজনি অসম এইটো কাৰণে কৈছোঁ, মোৰ উজনি বা নামনি বুলি মোৰ তেনেকুৱা কোনো হেৰি নাই। নামনি অসমত অলৰেডি মানুহে কৰিয়ে আছে। সেইকাৰণে বহুতে সোধে যে আপুনি আপাৰ আছাম বুলি কেলৈ লিখে উজনি, মই নামনি অসমত নগাঁৱৰ পৰা সেইটো ৰিজনত কৰি আছে চবে, নগাঁও, শোণিতপুৰ, এই চবেই খুব ভালকৈ কৰিছে গোমধানৰ খেতিটো। গতিকে তেওঁলোকক আৰু শিকাব লগা, তেওঁলোকক আৰু ইনস্পায়াৰ কৰিব লগা একো নাই। যদি নাই কৰা, এই গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, এই মানুহখিনি ফাৰ্মাৰ্ছখিনি ছেকেণ্ড ক্ৰপটো হিচাপে আমি মাকৈ খেতিটো ল'বলৈ কৈ আছোঁ। খুব লাভজনক খেতি, গতিকে যথেষ্টখিনি কৰিছোঁ, আগবাঢ়িছে, কিন্তু হয়তো পূৰা ছাকচেছ হ'ব পৰা নাই। গতিকে ভালকৈ মানে মই সেইটোৱে আৰু, যদি এইটো কৰে, এইটো ওৱান অফ দ্য ডাঙৰ এটা ৰিভলিউশ্যন হ'ব। গভৰ্ণমেণ্টেও এইটো আনিছে, এতিয়া প্ৰমোট কৰি আছে যথেষ্ট। এই কথাটো আমি আৰু এটা কমন মানে প্ৰপাৰ্টি, মানে কেৰেক্টাৰিষ্টিক বুলি ক'ব লাগিব। ইয়াত আমাৰ ইয়াত অহা প্ৰত্যেকজন মানুহে, এই অনুষ্ঠানটোত অহা নিজৰ নিজৰ ফিল্ডত এজন ছাকচেছফুল মানুহ, কিন্তু চবেই কৈছে, এইটো আপোনালোকে সকলোৱে মন কৰিব যে তেওঁলোক ষ্টিল দে আৰ নট ছাকচেছফুল, দে আৰ ইন এ জাৰ্ণি। চ' কোনোবাই যদি কাইলৈ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বা উদ্যমিতাৰ এই পৰিৱেশটোত বা এই পৃথিৱীখনত ভৰি থ'বলৈ আহিছে, তো কনচিডাৰ কৰিব যে আপুনি ইউ আৰ এ লাৰ্ণাৰ অলৱেজ, যিটো ষ্টিভ জবে আমাক কৈছিলে, ষ্টে হাংৰি এণ্ড ষ্টে ফুলিছ। চ' ডেট ইজ ভেৰি ট্ৰু। আকাশ গগৈয়ে আজিও কৈছে যে হি ইজ নট য়েট ছাকচেছফুল, হি ইজ ইন এ জাৰ্ণি। চ' দিছ মেণ্টেলিটি, দিছ মাইণ্ডছেট ইজ ইম্পৰ্টেণ্ট। ত' উইথ দিছ পজিটিভ নোট আজিলৈ আমি সামৰিছোঁ। আকাশ, এই প্ৰগ্ৰেমটোলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ। আৰু তোমাৰ জৰিয়তে আই এম ভেৰি চিয়'ৰ যে নতুন জেনেৰেশ্যনৰ পৰা বহুত মানুহ ওলাই আহিব, যোনে এটা নতুন লাইটত চাব যে হয়, আমি চাকৰিলৈ ৰৈ থাকিব নালাগে, উই হেভ টু জাষ্ট জাম্প ইন, যে কিবা এটা ষ্টাৰ্ট কৰা ভাল। চ' থেংক ইউ।